অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। কৃষ্ণ। মোৰ ৰাজমৰ সেৱাস্থলী বাপবাথৰ বাই মাটি সমস্ত আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চৰাইদেউ জিলা শাখাৰ অন্তৰ্গত কল্যাণজ্যোতি প্ৰাথমিক শাখাৰ আমাৰ এই বাপগৃহত বৈকুণ্ঠ কল্পটোৰ ভাগত পাঠ আৰু ব্যাখ্যা ইতিমধ্যে আৰম্ভ হৈছে। আমি আজি ভাগৱতৰ আসন অলংকৃত কৰা সমূহ বাপবাথক আইমাতি শিষ্যলৈ শতকোটিবাৰ সেৱা নিবেদন কৰিছোঁ। লগতে আমাৰ কাষৰ প্ৰাথমিক শাখাৰ আমাৰ প্ৰভু দুজনালৈ সেৱা নিবেদন কৰিছোঁ। ইতিমধ্যে আমি লগ পাওঁ, তথাপিতো নাম ভাগ পাহৰি যাওঁ বাৰু। এই প্ৰভুজনালৈ সেৱা নিবেদন কৰিছোঁ। লগতে প্ৰাথমিক শাখাৰ সভাপতি সম্পাদকক প্ৰমুখ কৰি প্ৰতি সমষ্টি সদস্যালৈ ভক্তিবৰা সেৱা নিবেদন কৰিছোঁ। লগতে এই প্ৰাথমিক শাখাৰ এটা ভাল খবৰ মানে হৈছে বৰ্তমান হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ডিভিজনত পাছ কৰিছে, সেইটো ক'ব ভাল পাইছোঁ। আমি যিসকলে পাছ কৰিছে তেওঁলৈ সেৱা নিবেদন কৰিছোঁ। লগতে এই প্ৰাথমিক শাখাৰ পৰা চৰাইদেউ জিলা শাখাৰ এক গধুৰ দায়িত্ব অৰ্পণ কৰা সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা আমাৰ নন্দী বাপজনা ইতিমধ্যে পাবহি বাৰু। হ'লেও তেওঁলৈ আমি ভক্তিভৰা সেৱা নিবেদন কৰি মোৰ সন্মুখত জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ আৰু আইমাতৃ সমস্ত আৰু যুৱক যুৱতী আমি সমস্তলৈ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আমাৰ আচলতে ভাগৱতৰ আপোনালোকক এই ক'ব পৰা বিশ্লেষণ কৰিব পৰা আমাৰ জ্ঞান নাই, তথাপিতো আমি ওপৰে দুটামান কথা ক'ম। লগতে আমি এটা আহ্বান কৰিছোঁ, আজি এই বাপগৃহৰ আমাৰ যিগৰাকী কন্যা বিবাহ পাশত আবদ্ধ হ'ল, তেখেত আহি ইয়াত আছেহি আৰু ইতিমধ্যে তেখেতৰ স্বামী ইতিমধ্যে ইয়াত আছে। আমি তেওঁলৈ সেৱা নিবেদন কৰিছোঁ। লগতে কন্যা ভাগকো আনিবলৈ কৈছোঁ ইয়াতে, কাৰণ শ্ৰৱণ কোনসকলে কৰিব লাগে বেছিকৈ ইয়াতে কথাটো ওলাব। ভাগৱতৰ সামৰি কেইটামান কথা ওপৰে আমি আগবঢ়াওঁ। ইয়াতে অজানিতে অপৰাধ হ'ব পাৰে, সৰ্বপাঠখনলৈকে আমি পুনৰবাৰ সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ। এতিয়া আহিছে দ্বিতীয় স্কন্ধ। প্ৰথমতে হৈছে শ্ৰীমদ ভাগৱত। যিটোৱে আমাক বিশেষকৈ আমাৰ বাপসকলে জানে, তথাপিতো আইসকলেও জানে বাৰু। তথাপিতো আমি ভাগৱতৰ কথা আমি ওপৰে কৰি থাকোঁতে বা গধুৰ তত্ত্বলৈ যোৱাৰ লগে লগে কিছু সৰু কথাবিলাক আমাৰ থাকি যায় বুজিবলৈ। এতিয়া বহুত মানে গধুৰ কথাবিলাক যদি আমি ভিতৰলৈ যাওঁগৈ, এই ওপৰে কথাবিলাক ক'ৰ পৰা আহিলে, ভাগৱত কোনে সৃষ্টি কৰিলে, এই কথাবিলাক থাকি যায়। গতিকে তাৰ কথাকে আমি অকণমান ওপৰে আগবঢ়াওঁ। প্ৰথম হৈছে শ্ৰীমদ ভাগৱত। এতিয়া শ্ৰীটোৱে আমাক কি কৈছে, জীৱন্তক বুজাইছে। মতটোৱে মত প্ৰকাশ কৰিছে। কাৰ মত? ভূতৰ মত, শুকৰ মত, বিদুৰৰ মত, মৈত্ৰেয় মত, এই মহা ঋষিসকলৰ ইয়াত মত প্ৰকাশ হৈছে। ভাটোৱে ভাবিবলৈ কৈছে। ভাবিলে কি হ'ব? ভাৱৰ পৰাই গটোৱে জ্ঞানৰ কথা কৈছে। ভাবিলে কি হ'ব? জ্ঞান হ'ব। জ্ঞান হ'লে কি জ্ঞান? ৱটোৱে অকাৰণ বৈষ্ণৱ জ্ঞান। ই কেৱল বৈষ্ণৱ জ্ঞানৰ কথা কৈছে। তটোৱে ই এটা নিশ্চয় তত্ত্ব আছে। এই জ্ঞানৰ মাজত এটা তত্ত্ব পাব। এতিয়া ৩৩৫টা অধ্যায়, ৫,৫৪,০০০ শব্দ, 10টা লক্ষণ, 12টা স্কন্ধ এই শ্ৰীমদ ভাগৱত। প্ৰথম ব্ৰহ্মাই প্ৰভু ভগৱন্তই ব্ৰহ্মাক 4টা শ্লোকত ভাগত দিছিলে পূৰ্বতে। প্ৰথম শ্লোকভাগ হৈছে জগতৰে পূৰ্বময়ী থাকো মাত জানো
কাৰ্যৰ কাৰণ কিছু নাছিলে কোৱান মোক মাত্ৰ দেখিলে ক সৃষ্টিৰ মধ্যত যত দেখা শুনা হবে মই বিচাৰত মই অৱশেষে থাকো অন্তৰত কুণ্ডল ভাঙিলে যেন ভৌনা স্বৰূপত জগতৰ পূৰ্বতে মই আছিলোঁ এই কথাটো ব্ৰহ্মাক কৈছে ভগৱন্তই প্ৰথম ব্ৰহ্মাক সৃষ্টি কৰিয়ে কৈছিল যে পূৰ্বতে মই আছিলোঁ বৰ্তমান মই আছোঁ ভৱিষ্যতে মই থাকিম যেনেকৈ সোণৰ পৰা বিভিন্ন কুণ্ডল বনাব পাৰে ঠিক সেই সোণ যদি পুৰি দিয়া হয় সেই কুণ্ডল যদি পুৰি দিয়া হয় পুনৰ সোণেই হ'ব ঠিক তেনেদৰে এই বিশ্ব ব্ৰহ্মাণ্ডখন মোৰ পৰাই সৃষ্টি হৈছে আৰু শেষত মোতে লীন যাব 2 নম্বৰ হৈছে অবস্তুক দেখাৱে বস্তুক আৱৰি এহিহে মোহৰ মায়া জানা নিষ্ঠ কৰি নাথাকিতো দেখি যেন চন্দ্ৰমা দুতয় থাকোতো ৰাহুক যেন কেহু নেদেখয় এহি মতে মায়া আৰু কৰি ঈশ্বৰত আশাৰ বিষয় মাত্ৰ দেখাৱে জীৱক যে অবস্তুক দেখাৱে বস্তুক আৱৰি এহিহে মোহৰ মায়া জানা নিষ্ঠ কৰি যিবোৰ বস্তু আজি আছে কাইলৈ নাই সেইবোৰ হৈছে অবস্তু এতিয়া বস্তু কি গুৰু বস্তু দেৱ বস্তু নাম বস্তু ভগত বস্তু এইখিনিয়ে পাৰ্থিব বস্তু বাকীবোৰ চব অবস্তু মায়া মহাপদে নেতিবাচক নাই ইয়াৰ প্ৰতি ইতিবাচক আছে যিবোৰ আজি আছে কাইলৈ নাই সেইটো হৈছে মায়া সেইকাৰণে ভগৱন্তই প্ৰথম সৃষ্টি কৰোঁতেও মায়া 5 বিধ তামসিক মায়া সৃষ্টি কৰিছে তমগুণ সৃষ্টি কৰিছে আমিষ অন্ধতামিষ তম মুখ মহামুখ এনেকৈ দি 5 বিধ এই তামসিক গুণ সৃষ্টি কৰিছে ব্ৰহ্মাই সৃষ্টি কৰোঁতেও প্ৰথম মায়া সৃষ্টি কৰিছে গতিকে আমি এতিয়া এই 4টা শ্লোকৰ পৰা কি হ'লগৈ 8টা হ'লগৈ 8ৰ পৰা 12টা হ'লগৈ জ্ঞান বিজ্ঞান তদম ৰহস্য গুণ ক্ৰিয়া জাতি দ্ৰব্য মায়া তৰণ জীৱ ঈশ্বৰ এই 12টা তত্ত্বৰ পৰা 12টা স্কন্ধ ভাগত হৈছেগৈ এতিয়া বাকী দুভাগ স্বৰূপ অলপ যদি সময় হয় আমি ধৰিম কাৰণ ভাগৱতৰ আমি যি পৃষ্ঠা ওলাইছোঁ তাৰ মাজত যাব লাগিব এতিয়া এই ভাগৱত কোনে সৃষ্টি কৰিলে কোনে লিখিলে যেতিয়া মহামুনি ব্যাসদেৱে লিখিছিলে ভাগৱত ক'ত লিখিলে কেনেকৈ লিখিবলৈ পালে যেতিয়া 17খন পুৰাণ ৰচনা কৰিলে ব্যাসদেৱে 17খন পুৰাণ ৰচনা কৰি তেওঁ অগুল থুগুল মনেৰে বদৰিকা আশ্ৰমত কলৈ যাওঁ কি কৰোঁ কোনো সুখ শান্তি নাই সেই সময়তে প্ৰথম স্কন্ধ ভাগৱতে কৈ গৈছে তাৰমানে দেৱকী নাৱত তাত উপস্থিত হ'ল তেতিয়া নাৱত দেখাৰ লগে লগে ভক্তিভাৱে প্ৰাৰ্থনা জনালে জনাই তেওঁ ক'লে যে মই 17খন পুৰাণ ৰচনা কৰিলোঁ মই বেদৰ শাখা ভেদ কৰিলোঁ মই যদি চিন্তা কৰাৰ লগে লগে মোক ব্ৰহ্মই প্ৰভু ভগৱন্তই মোক দেখা দিয়ে তথাপিতো মোৰ মনটো কিয় উগুল থুগুল মই বুজিব পৰা নাই এই বুলি কোৱাৰ লগে লগে তেতিয়া নাৱতে কি বুলি ক'লে হে মহামুনি ব্যাস তুমিয়ে কৰিলা জগতক সৰ্বনাশ আকস্মিতে লোকক ৰাইলা হিংসা ধৰ্ম নবুজিলা তুমি উবে দৰ তত্ত্বমৰ্ম গৰিহিত কৰ্ম কুক লীলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাখিল সমলি স্বভাৱে লম্পত বিষয় অত অনুৰাগ স্বৰ্গ পাইলো বুলি ৰংগে কাটে শংখ চাঙ কৰৈ নানা শিক্ষা ধৰ্ম
নানা দেৱ পূজয় পুণ্য ক্ষয় ভৈলে দুনাই নৰকতম জয়। হে মহামণি ব্যাস, তুমি জগতক কৰিলা সৰ্বনাশ। তুমি নিৰন্তৰে তুমি কি কৰিলা? পশুবিলাকক তুমি প্ৰাণে নাশ কৰিলা। তুমি যিবিলাক ১৭খন পুৰাণ ৰচনা কৰি কোন দেৱে কি পালে সন্তুষ্ট হ'ব এই কথাত তুমি সুন্দৰভাৱে লিপিবদ্ধ কৰিলা। কিন্তু যে অনন্তকোটি ব্ৰহ্মাণ্ড শৰীৰ অধিকাৰী তেওঁ যে একমাত্ৰ স্বয়ং ঈশ্বৰ, এই কথাটো তুমি ক'তো লিপিবদ্ধ নকৰিলা। আৰু যিবিলাক পুৰাণ ৰচনা কৰি তুমি জীৱবিলাকৰ প্ৰাণেনাশ কৰিলা, গতিকে সেইকাৰণে কি হ'ল? তোমাৰ পাপ হ'ল। গতিকে যদি এই কথাটো যদি কোনোবাজনে কয় যে সেই মহামুনি ব্যাস তুমি এইটো বৰ ভুল কাম কৰিলা, তেতিয়া কি বুলি ক'ব? বোলে উপালম্ব কৰি বচন সতীত ব্যাসতো অধিক ভৈলে সেহি পণ্ডিত। ই ব্যাসতকৈ বহুত ডাঙৰ পণ্ডিত হ'ল বুলি উপলঙা কৰিব। গতিকে সেইকাৰণে আমাৰ জ্ঞানীসকলে যদি আমি যিসকল জ্ঞানী বুলি ভাবি থাকোঁ, তেওঁলোকে ভুল কৰিলে কি হ'ব? অকণমান যদি ভুল কৰিও যায়গে, কোনোবা যদি শুধৰাবলৈ যায়, তাতকৈ অকণমান ডাঙৰ মানুহ হ'ল আৰু ই, হয় নাই বাৰু কথাটো? সেইকাৰণে ব্যাসদেৱৰ ঠিক একেই হ'ল। ব্যাসদেৱে এই পুৰাণ ৰচনা কৰি ভুল কাম কৰিলে, কিন্তু এই কথাটো যদি বেলেগেও যদি কয় তুমি এইটো ভুল কাম কৰিলা বুলি, তেতিয়াহ'লে বাকীসকলে কয় ব্যাসতকৈ বৰ ডাঙৰ মানুহ হ'ল, সেই বুলি উপলুঙা কৰিব। গতিকে এতিয়াও সময় আছে। মোৰক উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম পাত্ৰ। তুমি এখন শ্ৰীমদ ভাগৱত ৰচনা কৰা, আৰু তাৰ কাৰণে মই যি সহায় কৰিব লাগে সমস্ত সহায় কৰিম, কিন্তু শ্ৰৱণ কীৰ্তন চেষ্টা কৰা। ভগৱন্তৰ গুণকীৰ্তন গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন তুমি চেষ্টা কৰা। এই বুলি যেতিয়া আদেশ দিলে, তেতিয়া ব্যাসদেৱে এই শ্ৰীমদ ভাগৱত ৰচনা কৰিছে। সেইকাৰণে ব্যাসৰ অৰ্থটো হৈছে বিভাজনকাৰী। বেদৰ ব্যাস, বেদ বিভাজন। এতিয়া ভকতৰ বিভাজন থাকে নহয়, ভকত ব্যাস হৈ যায়। গতিকে সেইকাৰণে এই শ্ৰীমদ ভাগৱত ৰচনা কৰিছে। এতিয়া ভাগৱত ধৰ্ম আৰু কথন স্কন্ধ হৈছে কাণ। যেনেকৈ আমাৰ যেনেকৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকক কান্ধত তুলি খাল বিল নৈ যেনেকৈ পাৰ কৰা হয়, ঠিক এই স্কন্ধ ভাগৱতত যদি উঠি বা পাঠ কৰি শ্ৰৱণ কৰি ইয়াৰ গুণখিনি লৈ ইয়াৰ অধ্যয়ন কৰি ভৱ সংসাৰ তৰিব পাৰে। সেই হৈছে স্কন্ধ। এতিয়া ইয়াত কৈছে দ্বিতীয় স্কন্ধ কথা শুনিও উৎসুকে নিপতিৰ প্ৰশ্ন পাছে শুনি মুনি শোকে। কৃষ্ণপদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাক সাধুবাদ কৰি ধন্য নৰ প্ৰতিমতি উত্তম তোমাৰ পুচিলাহা যিটো কথা সংসাৰতে হাৰ মুখ্যৰো সাধন ইটো জগতৰ হিত লভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত। এতিয়া এই প্ৰথম স্কন্ধ ভাগৱততে এটা প্ৰশ্ন কৰিছিলে শুকদেৱক এটা প্ৰশ্ন কৰিছিলে পৰীক্ষিত ৰজাই। সেই পৰীক্ষিত ৰজাই যিটো প্ৰশ্ন কৰিছিলে, গতিকে সেই প্ৰশ্নটোৰ কথাকে শুকদেৱে কৈছে, তুমি যিটো প্ৰশ্ন কৰিলা সংসাৰৰ সাৰ প্ৰশ্ন কৰিলা, যিটো প্ৰশ্ন কৰিলে জগতৰ কল্যাণ হয়, হিত সাধন হয়। এতিয়া প্ৰশ্নটো কি কৰিলে? এতিয়া প্ৰশ্নটো হৈছে, আমি ইয়াৰ পাতনিটো যদি আগৰ পৰা ক'ব লাগিব, এতিয়া যুগৰ অনুপাতে আমি সত্য যুগে
ধ্যান তেতাযোগে যজ্ঞ তাপৰত পূজা কলিত হৰিনাম পিনে নাহিকে দুজা এটা কলিযুগ কলিযুগৰ পৰিমাণটো হৈছে 4,32,000 বছৰ আগত এটা কলি ক'ত থাকে আৰু কলি পৰিয়ালটোৰ কথা অকণমান আগবঢ়াই তেতিয়া অকণমান সুবিধা হ'ব মই কাহিনীটো এই প্ৰশ্নটোৰ আগৰ পৰা লৈ গৈছোঁ তাৰমানে এই সম্পৰ্কে দীপিকা চন্দ্ৰৰ গ্ৰন্থত এখন এভাগীত উল্লেখ আছে ব্ৰহ্মাৰত দূৰ পৰা কলি উপজিলা পৰমদাৰুণ দেখ বিৰিঞ্চি দেখিলা ব্ৰহ্মা গাপৰে বোলে কলি জন্ম হৈছে এ ৰামকৃষ্ণ নাম উচ্চাৰিলা 3 বাৰ কিনো মহামূৰ্তিকো দেখিলো ইহাক কৃষ্ণ বন হৰিৰ ততদণ্ড ধৰি জানো পাৰি আছে সিটো গীতাঞ্জলি কৰি ব্ৰহ্মা গাপৰে কলি জন্ম হৈছে হাতত এডাল দণ্ড লাঠি লৈ জন্ম হৈছে আৰু পিতা ব্ৰহ্মাক কৈছে যে মোৰ নাম কি মই ক'ত থাকিব লাগে আৰু মোক মাটি বাৰী ভাগ দিয়া তেতিয়া ব্ৰহ্মাই ভাবিলে যে মই এইটো কি অদ্ভুত প্ৰাণী জন্ম দিলোঁ জন্ম হৈ মাটি বাৰী ভাগ বিচাৰিছে তেতিয়া তেওঁৰ নামটো কলি ৰাখিলে আৰু দুগৰাকী ভাইজা বিয়া পাতি দিলে আগতে দুগৰাকীয়ে দি দিয়ে তেনেকৈ দুগৰাকী ভাইজা বিয়া পাতি দিলে বিয়া পাতি দি দিয়াৰ লগে লগে সেই দুগৰাকী হৈছে কোন এই নলিনী মলিনী নাম দুই ভাইজা দিলা দুহাতৰ সৰা চাৰি পুত্ৰই উপজিলা সেই দুগৰাকী বা দুটা পুত্ৰ জন্ম হ'ল অৰ্থাৎ কলিপুতে 4টা ব্ৰহ্মা নাতিনী সেই 4টা কি হৈছে কাম ক্ৰোধ লোভ মোহ 4 পুত্ৰ জাত গৰ্ব হকাৰ 2 মন্ত্ৰী যে প্ৰখ্যাত কাম ক্ৰোধ লোভ মোহ এই 4টা হৈছে কলিপুতে হিংসা অসূয়া মদপত স্বৰ লগ পাতিতিলা কলিতুমজ এইবিলাক হৈছে কলি আলপচান ধৰা এই 16জনীয়া পৰিয়ালটো যেতিয়া আহিলে এটা কলিক মাটি বাৰী ভাগ দিব লাগিব বুজিছে ন এই বিৰিঞ্চি বুলন্ত কলি শুন দুষ্ট চিত দিলো স্থান ৰাজা হুয়া থাক পৃথিৱীত যত ধৰ্ম কৰ্ম মানে তত্ত্বমত স্বয় সবাহাৰে অধিকাৰী হৈবিহি নিশ্চয় তোমাক মই গোটেইখনকে দি দিলোঁ পৃথিৱীখনকে তুমি তাত ৰজা হৈ থাকিব পাৰিবা আৰু য'ত তন্ত্ৰমন্ত্ৰ কৰা ঠাই কথাটো একদম মন কৰিব ইয়াত দি দিলে কলি দি দিয়াৰ লগে লগে এদিন ধৰ্ম সত্য শৌচ ক্ষমা দয়া ক্ষমা দান এই 4 পথ ধৰি কলিয়ে 3 পথ ধৰি ভাঙি দিলে মাত্ৰ সত্য নামৰ ভৰিখনে বাচি আছে আৰু এই ভৰিখনো সত্য নামৰ ভৰিখনো কোবাই থাকোঁতে কলিয়ে কোবাই থাকোঁতে তাত গৈ ৰজা পৰীক্ষিত উপস্থিত হ'ল আৰু এই কোবাই থকা দৃশ্যটো ৰজা পৰীক্ষিতে দেখাৰ লগে লগে হাতত তৰোৱাল লৈ তৰ্জন গৰ্জন কৰি কলিক বধ কৰিবলৈ খেদি গ'ল তেতিয়া কলিয়ে ভয়তে হাত জোকৰি দণ্ডৱতে পৰি ক'লে হে মহাৰাজ মোক প্ৰাণে নাশ নকৰিবা মই আৰু দ্বিতীয়বাৰ এনেকুৱা ভুল নকৰোঁ তেতিয়া ৰজা পৰীক্ষিত দয়া উপজি ক'লে সেই দুষ্ট কলি তই যদি বাচি থাকিব বিচাৰিছ তেনেহ'লে তই মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যা কাৰণ তুমি অধৰ্ম বন্ধু পাপৰ সূত্ৰপাত কলহ কাজিয়া চুৰ ডকাইত মিছামায়া কুলখনি এইবিলাক হৈছে তোমাৰ সংগী যদি তুমি মোৰ ৰাজ্যত থাকা তেতিয়াহ'লে এইবিলাকে বিৰাজ কৰিব গতিকে তুমি মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যাব লাগিব তেতিয়া কলিয়ে পুনৰ দণ্ডৱতে পৰি ক'লে হে মহাৰাজ
গোটেই সহাগৰা পৃথিৱীখন আপোনাৰে অধীনত আছে। মই যলৈকে যাওঁ সেয়া দেখোন আপোনাৰ ৰাজ্যৰ ভিতৰতে পৰে। তেনেহ'লেনো মোক প্ৰাণদান দি কি লাভ কৰিলা তুমি যদি মোক থাকিবলৈকে ঠাই নিদিয়া? এবাৰ ভাবি চাওক, এই সাগৰত থাকে যদি মহাৰত ছয়, তেবে কিহা মোকে তাত নকৰে আশ্ৰয়। কোন গ্ৰাম নগৰত অন্তৰ্জাতি নাই, চাতালতো ধিক ভৈলে নেদা মোৰ ঠাই। শৰণাগত ত্যাগ নকৰিও বাপ, এহি বুলি কৰৈ কলি পৰিয়া বিলাপ। হে মহাৰাজ, সাগৰত মহাৰত্ন থাকে, তাত জানো শামুক নাথাকে? কোনখন গাঁৱত অধৰ্ম লোক বা দুষ্ট লোক নাই? তুমি তাকে চিন্তা কৰি মোক একেবাৰে নিষ্জ্ঞান কৰি মোক কিছু স্থান দিয়ক, এই বুলি পুনৰ দণ্ডপথে পৰি কান্দিবলৈ ধৰিলে। তেতিয়া কলি কাণত শুনি ৰজা পৰীক্ষিত দয়া পুজি ক'লে, কি বুলি ক'লে? নিপতি বুলত কলি দিলো তোক স্থান, জৈত খেলে যোৱা পাখা কৰে মদ্যপান। স্ত্ৰী পঞ্চ শুনা গৃহস্থ তথাকৈ জৈত, এহি চাৰি ঠাই দিলো পঞ্চ গয়া দৈত। তোমাক বোলে মই এই চাৰি ঠাইত দি দিলো। ক'ত বোলে? মদ ভাং খোৱা ঠাই, যোৱা পাখা খেলা ঠাই, পৰ স্ত্ৰী আৰু পঞ্চশুনা পাপ। এতিয়া মদ খাই কি হ'ল? যদুকুলৰ বংশটো ধ্বংস হৈ গ'ল, হয় নাই বাৰু? গতিকে মদ খালে কি হ'ব? স্মৃতি নষ্ট হ'ব, বুদ্ধি নষ্ট হ'ব, পৰমায়ু হ্ৰাস পাব। সেইকাৰণে একান্ত ভগৱন্তৰ একান্ত ভকতে কেতিয়াও মদ সেৱন নকৰে। যোৱা পাখা খেলি যুধিষ্ঠিৰে নিজৰ ৰাজ্যৰ দুৱে কথা, নিজৰ পত্নীকো হেৰুৱাব লগা হ'ল, হয় নাই বাৰু? নিজৰ পত্নীকো হেৰুৱাবলগীয়া হ'লে কেনেকুৱা দুখৰ কথা হ'ব, হয় নাই বাৰু কথা? গতিকে সেইকাৰণে যুধিষ্ঠিৰে ধৰ্মৰাজ পাছত ধৰ্মৰাজ হোৱাৰ পিছতো যোৱা খেলিবলৈ যোৱাৰ কাৰণে আগতে সংবিধানখন সেইখনেই। আমি যদি একান্ত ভকত হৈ যদি যোৱা খেলিবলৈ যাওঁ, আমাক তেতিয়াও তাতো কলিয়ে পাবই আৰু। গতিকে সেইকাৰণে একান্ত ভকতে কেতিয়াও যোৱা পাখা মদ পান নকৰে। এতিয়া পৰস্ত্ৰীৰ কথা জানিলে, হয় নাই বাৰু? ৰাৱণে কি কৰিলে? পৰস্ত্ৰীক হৰণ কৰাৰ কাৰণে গোটেই লংকা ধ্বংস হৈ গৈছিল, হয় নাই বাৰু? এইবোৰ উদাহৰণ আছে ভাগৱতৰ উদাহৰণবিলাক আমাক এই কেনে দি থৈ গৈছে। তাৰপিছত আছে পঞ্চশুনা পাপ। বিশেষকৈ আইসকলে জানে যে আমাৰ গৃহস্থী ধৰ্ম পালন কৰিবলৈ যাওঁতে, আজি পিছে বোৱাৰীসকল বেছিকৈ থকা নি ভাল আছিলে, জানিব লাগে, ভাগৱতলৈ নাহে। এই কথাবিলাক আছে বাৰু ইয়াত, মই অকণমান থকা হেঁতেন অকণমান হাত ধৰিলে। আইসকলৰ গৃহস্থী ধৰ্ম পালন কৰিবলৈ যাওঁতে আমাৰ নিতৌ 5টা পাপ লাগে। ঠাই সাৰোঁতে পাপ লাগে, পানী আনোতে পাপ লাগে, ভাত ৰান্ধোতে পাপ লাগে, মছলা পিছোতে পাপ লাগে, কণটনি পেশনি চুলি কলচী মাজনী গৃহস্থৰ পঞ্চশিকা সিঁচে ৰাতি 3, এহি দুখে গৃহবাসী স্বৰ্গ নাযায়, কৃষ্ণে অথে কৰি পুনৰ মুকুতি পায়। এই পাপকেইটাৰ কাৰণে আইগৰাকী বৈকুণ্ঠ দুয়ে কথা, স্বৰ্গলৈ যাব নোৱাৰে। কিন্তু ভাগৱতে সিদ্ধান্ত দিছে, জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে কৃষ্ণত অৰ্পিব। আমি যিমান দ্ৰব্য অন্ন কৃষ্ণত অৰ্পণ কৰি আৰু খাবলৈ দিওঁতে আমি খাওঁতে মানে ঈশ্বৰক অৰ্পণ কৰি লৈ পাছৰখিনি আমি খাবলৈ গৈছে। আৰু খাবলৈ দিওঁতে স্বামীকে প্ৰমুখ্য কৰি ঘৰৰ আলহী অতিথিক
কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিবলৈ কৈছে। কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিলে কি হ'ব? হৰিনাম শুনাখন পাপ সুহাংগন ক্ষণেকতে দহি কৰে চন। হৰিনামে আমাক কি কৰে? পাপ খণ্ডন কৰে। হৰিনাম হৈছে মৃত্যু সঞ্জীৱনী, হোমধুৰ হোমংগল, কিতাপ নাশক, পাপ বিনাশক, মহাধন পৰকাল পিত, ভৱ সিদ্ধিদায়ক। সেইকাৰণে কৈছে যেই নাম হেই হৰি জানা নিষ্ট কৰি। গতিকে এই আমাৰ ৰন্ধনত আমাৰ অন্নত কি আছে? 7 ধাতু সৃষ্টি হয়। অন্নৰ পৰা ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মেদ, মেদৰ পৰা মাংস, মাংসৰ পৰা মজ্জা, মজ্জাৰ পৰা অস্থি, অস্থিৰ পৰা শুক্ৰ, আৰু শুক্ৰৰ পৰা সতী সন্তান জন্ম হয়। ঈশ্বৰৰ অৰ্পিত শুদ্ধ অন্ন খালে শুদ্ধ শুক্ৰ সৃষ্টি হ'ব আৰু সৎ সন্তান জন্ম হ'ব। তাৰ বিপৰীতে যদি অখাদ্য খাই অঘাসু বকাসু এইখিনি জন্ম হ'ব। গতিকে মদ খালে গোটেই ৰাস্তাটোকে লাগে, গাখীৰ খালে লাগে জানো? গাখীৰ খালে পোনপটীয়াকৈ হ'ব পাৰে। গতিকে খাদ্য থকাতে ক্ৰিয়া আছে। গতিকে এই 4 ঠাইত দি দিয়াৰ লগে লগে কলিয়ে পুনৰ খাটনি কৰিলে, হে মহাৰাজ, মোৰ পৰিয়ালটো বৰ ডাঙৰ, এইকণ ঠাই মোক যোৱা নমৰিব, গতিকে আৰু মোক কিছু স্থান দিয়ক। প্ৰথমতেতো তেলিয়াই তেলিয়াই লৈগৈ, পিছতহে গোটেই ৰাজ্যখন ধ্বংস কৰিবলৈ, হয়নে বাৰু? এই বুলি মানে কোৱাৰ লগে লগে তেতিয়া ৰজাই কি বুলি ক'লে? দিলো সুবনকো তাত বাস কৰা কলি, অধৰ্ম গোষ্ঠীত তুমি জানতে যায় আচলি। তোমাক মই সোণত দি দিলো আৰু তুমি অধৰ্ম জাতিটো থাকিব পাৰিবা। যেতিয়া সোণত দি দিলে, এই সংবিধানখন কোনে বনাইছিলে? ৰজা পৰিষদে বনাইছিলে। বনোৱাৰ লগে লগে সেই সংবিধানখনকে নিজেই মেৰাপাকত বন্দী হ'ল। কেনেকে হ'ল? এদিন ৰজা পৰিষদে ৰাজভঁৰালত চকু ফুৱাই চাই দেখিলে এটা সোণৰ মুকুট চিকমিকাই থকা। যেতিয়াই দেখাৰ লগে লগে, চকু পোৱাৰ লগে লগে পিন্ধিবলৈ মন গ'ল। যিটো মুকুট ভীমে জয়াকতক বধ কৰি যুধিষ্ঠিক দিছিলে, যুধিষ্ঠিৰে সুন্দৰভাৱে সজাই থৈছিলে। ইতিমধ্যে পিন্ধিবলৈ মন গ'ল। পিন্ধাৰ লগে লগে যিজন ৰজা পৰিষদে কোনোদিন মৃগ মাৰিবলৈ নোযোৱা পৰিষদ ৰজা মৃগ মাৰিবলৈ মন গ'ল। সৈন্য সামন্ত লগত লৈ এটা হৰিণৰ পিছে পিছে শৰ নিক্ষেপ কৰোঁতে কৰোঁতে হৰিণক ধৰিব নোৱাৰিলে। শেষত অন্তকণ্ঠ শুকাই গ'ল, ভাগৰুৱা হ'ল। এটুপি পানী বিচাৰি তেওঁ শ্ৰমিক মুনি আশ্ৰম পালেগৈ। ইতিমধ্যে শ্ৰমিক মুনিয়ে পদ্মাসনত বহি ঈশ্বৰক আৰাধনা কৰিছে। একাধিক্ৰমে ৰজাই মাত লগালে, হেই মুনিবৰ, মোৰ পিয়াহত অন্তকণ্ঠ শুকাই গৈছে, মোক এটুপি পানী দিয়ক। ধ্যানমগ্ন মুনিয়ে চকু মেলি চোৱা নাছিল, মুখেৰে মাত মতা নেদেখি ৰজাই ভাবিলে, সহায় কৰা পৃথিৱীৰ ৰজাই যাক সন্মান কৰে, সামান্য মুনি এজনে, আমাৰ কেতিয়াবা শংকা আহি যায় নহয় ডাঙৰ ডাঙৰ হৈ গ'লে, সামান্য মুনি এজনে মোক অৱজ্ঞা কৰিছে, অপমান কৰিছে, এই বুলি ভাবি কাষতে এডাল মৰা সাপ পৰি আছিলে, ধনু আগেৰে আনি শ্ৰমিক মুনি ডিঙিত পিন্ধাই তেওঁ হস্তিনাপুৰলৈ গমন কৰিছিলে। শ্ৰমিক মুনি পুত্ৰ ছিঙিমুনি, তেওঁ বালক আছিলে। তেওঁ লগৰীয়া মুখে জানিলে যে তেওঁ পিতৃ ডিঙিত মৰা সাপ মেৰিয়াই অপমান কৰি থৈ গৈছে। এই কথাটো জানি তেওঁ কৌশিক নদী পাৰত পানী স্নান কৰি এই বুলি অভিশাপ দিলে যে যি কুলাংগাৰে মোৰ পিতৃ ডিঙিত মৰা সাপ মেৰিয়াই অপমান কৰি থৈ গৈছে, আজিৰ পৰা 7 দিনৰ ভিতৰত তক্ষক নাগে দংশ কৰিব। আৰু তেওঁ অভিশাপ দি দৌৰি দৌৰি পিতৃ ঈশ্বৰ পালেগৈ। পিতৃ সেই দৃশ্যটো দেখাৰ লগে লগে কান্দিবলৈ ধৰিলে। কণাৰ লগে লগে এই কান্দন শুনি শ্ৰমিক মুনিয়ে চকু মেলি চাই ক'লে, হে পুত্ৰ, তুমি কিয় কান্দিছা? আৰু সাপটো দৌৰলৈ দলিয়াই তেওঁ সুধিলে। সোধাৰ পিছত ক'লে যে হে পিতৃ,
ৰজা পৰীক্ষিতে আপোনাক এনেকুৱা অপমান কৰাত মই সহ্য কৰিব নোৱাৰি মই আজিৰ পৰা 7 দিনৰ ভিতৰত তক্ষণাগেৰে দৰ্শন কৰিব বুলি মই অভিশাপ দিলোঁ। তেতিয়া শ্ৰমিক মুনিয়ে কি বুলি কৈছে, হাই পুত্ৰ, তুমি ইমান অন্যায় কাম কিয় কৰিলা? যিজন ৰজা সহাগৰা পৃথিৱীৰ অধিকাৰী, একশক্তি ৰজা, ৰজা নাথাকিলে প্ৰজাবিলাকৰ দুখ দুৰ্গতি হ'ব, পৰস্পৰৰ মাজত হাই কাজিয়া হ'ব, কোনোবাই ধন হৰণ কৰিব, নাৰী হৰণ কৰিব, ইত্যাদি ইত্যাদি অমংগল হ'ব। গতিকে যিজন ৰজা এই আশ্ৰমলৈ আহিছিলে সেই অতিথিজনক সৎকাৰ কৰিব চাৰি তাৰ বিপৰীতে তুমি অভিশাপ দিলা। গতিকে তুমি ইমান অন্যায় কাম কিয় কৰিলা? মানে পুতেকক বুজাইছে। কিন্তু আমাৰ ভাগৱতৰ পৰা কিছু কথা বুজিবলগীয়া এইটোৱে আছে, আমাৰ ল'ৰা ছোৱালীবিলাকৰ যদি বেয়া কাম কৰি আহে তেতিয়া আমি কোনোবাই যদি আপত্তি দিবলৈ আহে তেতিয়াও আমি আকৌ নিজৰ ল'ৰাটোক দুখটো অঁতৰাই বাকীটোক জাপি দিওঁ, হয় নাই বাৰু? আমাৰ স্বভাৱটো এইটোৱে। কিন্তু পিছে চবৰে নহয় বাৰু, আমাৰ নিজৰ কথাটোৱে কৈছোঁ। গতিকে শ্ৰমিক মুনিৰ কথাটো সেইটোৱেই, তেওঁ ল'ৰাটোক বুজাইছে, ভগৱানক প্ৰাৰ্থনা কৰিছে, হে প্ৰভু দয়াময়, মোৰ এই অবোধ পুত্ৰ তেওঁ বালক ৰজাক নিচিনি তেওঁ সামান্য দুখতে ভয়ানক অভিশাপ দিলে। গতিকে তুমি নিজ গুণে তুষ্ট হোৱা আৰু এওঁক ক্ষমা কৰা, হয় নাই বাৰু কথাটো? গতিকে এই বুলি তেওঁ এজন শিষ্যক পঠিয়াই দিছে ৰজা পৰীক্ষিতক খবৰ দিবৰ কাৰণে। যোৱা 7 দিনৰ ভিতৰত ৰজাৰ মৃত্যু হ'ব, তেওঁ কি আছে এই 7 দিনতে কৰি লওক। তেতিয়া ৰজা গৈ ৰাজ্যত গৈ তেওঁ অনুতাপ আহিছে, হাই মই কি কাম কৰিলোঁ, নিশ্চয় মই যিটো ভুল কাম কৰিলোঁ, অভিশাপ নিদিয়াকৈ নাথাকে। সেই সময়তে শিষ্যজনেও এই কথাটো কৈছে যে মানে তুমি যে আজিৰ পৰা 7 দিনৰ ভিতৰত মৃত্যু হ'ব, এই খবৰটো দিয়াৰ লগে লগে তেওঁ পুত্ৰ জন্মে জয়ক মন্ত্ৰীৰ লগত আলোচনা কৰি পুত্ৰ জন্মে জয়ক ৰজা পাতিছে আৰু ৰাজশাসন দি তেওঁ গংগা তীৰলৈ গমন কৰিছে। আৰু এই কথাটো, এই অভিশাপৰ খবৰটো দশো দিশে বিয়পি পৰিছে। এই খবৰটো পাই বিভিন্ন ঋষিসকল তাত সমবেত হৈছে। তেতিয়া ৰজা পৰীক্ষিতে প্ৰশ্ন কৰিছে, সেই মুনি সমস্ত, মই বহুত পুণ্য ফলত আপোনালোকক দেখা দৰ্শন লাভ পালোঁ, গতিকে মোৰ 7 দিনৰ ভিতৰত মৃত্যু হ'ব। গতিকে মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে মৃত্যুমুখী মানুহৰ কি কৰ্ম কৰা উচিত, নিয়মান লোকসকলৰ কি কৰ্ম কৰা উচিত? তেতিয়া বিভিন্ন ঋষিসকলে নানা মত প্ৰকাশ কৰিছে। কোনোবাই কৈছে যজ্ঞ কৰিবলৈ কৈছে, কোনোবাই দান কৰিবলৈ কৈছে, কোনোবাই তীৰ্থ ভ্ৰমণ কৰিবলৈ কৈছে, ইত্যাদি ইত্যাদি নানা ঋষি নানা মত প্ৰকাশ কৰিছে। কিন্তু ৰজা পৰীক্ষিতৰ এই উত্তৰবিলাকত সন্মতি হোৱা নাই। তেতিয়া সেই সময়তে শুকদেৱ তাত উপস্থিত হৈছে। শুকদেৱক দেখাৰ লগে লগে ভক্তিভাৱে প্ৰাৰ্থনা জনাই বহুৱাই তেওঁ ৰজা পৰীক্ষিতে প্ৰশ্ন কৰিছে, পুনৰ প্ৰশ্ন কৰিছে যে নিয়মান লোকৰ কি কৰ্ম কৰা উচিত? এতিয়া মৃত্যুমুখীৰ লোক, আমিতো মৃত্যুমুখী নহয় জানো? এতিয়া ইয়াতো সেইকাৰণে কৈছে, দিন ভৰিলে ধন কুটুম বৰ চিন্তা কৰৈ, নিদ্ৰাস্তি আলাপনে ৰাতি আয়ু হৰৈ, মিছা বিষয় অকমাত্ৰ কৰৈ অভিলাষ, যিহেতু নেদেকৈ নৰে আপোনাৰো বিনাশ। যে আমি সদায় ধন টকা পইচা দিনত হ'লে আমি ধন টকা পইচা চিন্তা কৰি থাকোঁ, ৰাতি হ'লে কি হওঁ আমি টোপনি যাম। সেইকাৰণে মানুহৰ যদি বয়স 100 বছৰ হয়, তাৰ 50 বছৰ শুই থাকোঁতে যায়গৈ, হয় নাই বাৰু? টোপনি ধৰোঁতে যায়গৈ, 50 বছৰ গুচি গ'ল। তেতিয়া 50 বছৰ থাকিলে 20 বছৰ শিশুৰ পৰা জন্ম পৰা ল'ৰালি কাললৈ গুচি গ'ল, ধেমালি ধুমলা কৰি থাকোঁতে গুচি গ'ল।
20 বছৰ বিয়াবোৰ পতাৰ পিছত আৰু ঘৰ সংসাৰ পৰিয়ালখিনি চিন্তা কৰি থাকোঁতে গুচি গ'ল 40 বছৰ গুচি গ'ল গতিকে থাকিলে 10 বছৰ সেই 10 বছৰ কঁকাল বিষ মূৰ বিষ গা বিষ এইবোৰ কৈ থাকোঁতে ঈশ্বৰৰ নাম ল'বলৈ সময় নহয় কি সেইকাৰণে কৈছে যে এইবিলাক হৈছে মিছা বিষয় গতিকে এই প্ৰশ্নটোকে ইয়াত কৈছে তুমি যিটো প্ৰশ্ন কৰিলা এইটো প্ৰশ্ন সংসাৰৰ সাৰ প্ৰশ্ন কৰিলা 7 দিন 7 ৰাতি পৰীক্ষিত ৰজাই শ্ৰৱণ কৰিছে ভোগদেৱে ইয়াৰ উত্তৰখিনি দি গৈছে হয় নাই গতিকে এতিয়া হৈছে কি ইয়াত নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে নিতে বলি বিশ্ব পঞ্চযজ্ঞ আচৰণ এতিয়া পঞ্চযজ্ঞ কি কিন্তু আমাৰ যাৰ জ্ঞান নাই তেওঁলোকে কৰে বুলি কৈছে হয় নাই কিন্তু আমি নকৰিলে হয় কিন্তু আমি কৰি থাকোঁ বাকে পকাই কৰি থাকোঁ পঞ্চযজ্ঞ কেনেকৈ কৰোঁ যেতিয়া আমি বিচনাৰ পৰা যেতিয়া সাৰ পাওঁ শুই থাকোঁতে বিচনাতে আমি কৃষ্ণক ভগৱন্তক প্ৰাৰ্থনা জনাব লাগে হে প্ৰভু তুমি যদি আজি যদি সাৰ পৰাই নিদিয়া তেতিয়াহ'লে কি হ'ল হয় নাই কথাটো সেই মানে ব্ৰহ্ম পোৱাতে ভগৱন্তক বিচনাতে আমি প্ৰাৰ্থনা কৰিব লাগে এইটো হৈছে ব্ৰহ্মযজ্ঞ গা পা ধুই আহি গুৰু ঘৰ আমি যেতিয়া সেৱা কৰিম প্ৰাৰ্থনা কৰিম সেইটো দেৱযজ্ঞ কৃষ্ণ একদেৱ হয় নাই বাৰু গুৰু গৃহৰ পৰা ওলাই আমি পিতৃ মাতৃক সেৱা কৰিম সেইটো পিতৃযজ্ঞ তাৰপিছত ঘৰলৈ অহা আলহী অতিথিক আমি সেৱা সৎকাৰ কৰিম সেইটো নিজজ্ঞত পৰে ভূতযজ্ঞ চৰাই চিৰিকটি এইবিলাকত গৰু ছাগলীক এইবিলাকক ঘাঁহ পহা দিয়া এইটো ভূতযজ্ঞ পৰে আমি ডেইলি হৈয়ে থাকোঁ আমাৰ হয় নাই আমি আৰু বেলেগকৈ পঞ্চযজ্ঞ বুলি কৰিব নালাগে সেইটোকে ইয়াত প্ৰকাশ কৰিছে কিন্তু এতিয়া আমাৰ যুগৰ অনুপাতে আমি কিয় হৰিনাম ল'ব লাগে কাৰণ আমাৰ হৰিনাম কৃষ্ণ নাম এইটো কাৰণে ল'ব লাগে ইয়াক হৈছে আমি কৈ গ'লোঁ যে মৃত্যু সঞ্জীৱনী যি মৰা মানুহ কিন্তু জীৱনতো মৰা আছে নহয় ইয়াৰ পিছত কৈছে নহয় জীয়াই থাকোঁতো মৰা এতিয়া জীয়াই থাকোঁতে মৰাবিলাক কোনবিলাক কৈছে যিবিলাকে ঈশ্বৰ চৰণত আশ্ৰয় নলয় সেইবিলাক হৈছে জীৱনতে মৰা সেইকাৰণে কৈছে আমি ইয়াত শ্ৰৱণ কীৰ্তন কৰিবলৈ কৈছে শ্ৰেষ্ঠ কৰিছে কপিলা যোগেদি মাতৃ দেৱহূতিক 81 বিধ সগুণ ভক্তি দেখুৱাইছে তাৰে 9 বিধ শ্ৰেষ্ঠ কৰিছে এই 9 বিধ হৈছে কি এ নাৰদে কৰিলে হৰি কীৰ্তনত ৰতি পৰীক্ষিতে শ্ৰৱণত লভিলা মুকুতি প্ৰহ্লাদে স্মৰণ ভক্তি ভৈলা পাৰিষদ অম্বৰীকে পাইলে গতি হে বিহৰিপদ ইন্দ্ৰজয় অশীলন্ত কৃষ্ণ চৰণত অকুৰে বন্দনা ভক্তি ভৈলা মাধৱত বলি ৰজাই ব্ৰাহ্মণত আত্মনিবেদিলা উদ্ধৱে দাসত কৰ্ম কৃষ্ণত কৰিলা কৃষ্ণ হমে কৰিলন্ত অজনে সখিত এহি নৱবিধ ভক্তি ভৈলা বিদিত এই 9 বিধ ভক্তিৰ ভিতৰত কোনে কোনে কি পাইছে নাওতে কীৰ্তন কৰি অহনিকে ভগৱন্তৰ চৰণ ঠাই পাইছে হয় নাই পৰীক্ষিতে শ্ৰৱণ কৰি নাওতে কীৰ্তন কৰি
ইন্দ্ৰতুল্য অচিৰন্ত ইন্দ্ৰতুল্য কোন আছিল আপোনালোকে সকলে গাই থাকে নহয় গা আৰু গজেন্দ্ৰ হয় নাই বাৰু ইন্দ্ৰতুল্যই ৰজাই অভিশাপত আহি কি হ'লগে গজেন্দ্ৰ হ'লগে হয় নাই বাৰু তেতিয়া কেনেকে পালেগে সুন্দেবেৰাই পদ্মগুত ওপৰত তুলি গজেন্দ্ৰে শৰণ লইলে তাহি হৰি বুলি শুনিছি কেশৰী তুমি গৰুৰৰ স্কন্ধে ভকতক ৰাখিবাক আহিলা প্ৰবন্ধে গৰুৰৰ নামি তুমি পৰম বিক্ৰমে সুন্দে ধৰি কৰত তুলিলা গাহমে হিয়া থেবে থে চকে চিৰিলা গ্ৰাহ মুখ তোমাৰ প্ৰসাদে গজেন দৰ গৈলা দুখ হয় গজেন্দ্ৰে গতি লাভ পাইছে বলি ৰজাই ব্ৰাহ্মণতো আত্মনিবেদিলা বলি ৰজাই কি কৰিলে নিজৰ গুৰুকো ত্যাগ কৰিছে হয় নাই বাৰু গুৰু কথাও অমান্য কৰিছে গুৰুৱে কৈছে নহয় তুমি এইটো নাম নিদিবা এজন ভগৱন্ত গোটেইখিনি লৈ যাব কিন্তু তুমি দেখিছাহে চুটি চাপ গোটেইখিনি কাঢ়ি লৈ যাব কিন্তু বলিয়ে গম পালে যে স্বয়ং যেতিয়া ভগৱন্তই মোক আহিছে মই কিয় বাধা কৰিম গোটেই তিনি পদ ধৰি নাম দি দিলে শেষত গৈ মূৰটোৱে দিবলগীয়া হ'লগৈ হয় নাই বাৰু সেইকাৰণে কৈছে গুৰু ত্যাগ কৰিলা বিৰোচন নন্দন ভাতৃক ত্যাগ কৰিলা ৰাক্ষস বিভীষণ প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰ পিতা প্ৰভু ভগৱন্ত ভৰতে তেজিলে নিজ মাতা গোপীগণে স্বামীক ত্যাগ ভাগৱতে শুনি সৰ্বদেৱ ত্যাগ কৰিলা ভিগু আদি বুলি হয় নাই বাৰু গতিকে সেইসকলে ত্যাগ কৰিছে সেইকাৰণে ভক্তিত যদি কোনোবাই যদি বাধাও দিয়ে তেওঁ ত্যাগ কৰিবলৈ কৈছে শাস্ত্ৰই উদাহৰণ দিছে এতিয়া আমাৰ উদাহৰণবিলাক আমি দিওঁতে ক'ৰবাত ঘৰৰ কাৰোবাৰ মানুহৰ আমি কথাবিলাক উদাহৰণ দিবলৈ যাওঁ ভাগৱতৰ ইমানেই কাহিনী উপকাহিনী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই উপকাহিনী কাহিনীৰ দ্বাৰাই আমাক ৰজা পৰীক্ষিতৰ কথাখিনি কাহিনী যোগেদি কথাখিনি কৈ বুজাই থৈ গৈছে তাৰ বাহিৰে আমি বেলেগ কাহিনী আমি নিজে সাজি কাহিনী আমি কৈ বা শুনি আমি লাভ নাই ভাগৱতৰ কাহিনী কৈয়ে শেষ কৰিব নোৱাৰে ভাগৱতৰ তত্ত্বখিনি কথা বুজিবই শেষ কৰিব নোৱাৰে ব্ৰহ্মায়ো বুজি শেষ কৰিব নোৱাৰিলে চাৰি বেদেও ইয়াৰ মহিমা বুজি নাপায় হয় নাই বাৰু গতিকে সামান্য মানুহে কি বুজি পাব গতিকে বলি ৰজাই ব্ৰাহ্মণত আত্মনিবেদিলা উদ্ধৱে দাসত্ব কৰ্ম কিন্তু অৰ্জুনে কি কৰিলে সখী ৰূপে পালে হয় নাই বাৰু খাওঁতে বওঁতে শুওঁতে নয়নে সপিনে সখী ৰূপত দেখিছিলে কিন্তু অৰ্জুনো কেতিয়াবা কেতিয়াবা অহংকাৰ আহে অহংকাৰটো মই পিছত কমকৈ হ'ব হয় নাই আকৌ ভগৱন্তই অঘটন ঘটাময় পায়ে পাতি মায়ে জাল বুলি কৈছে ন ভগৱন্তই ঘটায় মায়াৰূপে আপুনি ভাবিছে মই ইমান ভকতি কৰি আছো মোৰনো কেলে দুখে ওপৰত দুখ কিন্তু সেইটো নহয় ভগৱন্তই পৰীক্ষা কৰিছে হয় নাই বাৰু হৰিচন্দ্ৰ ৰজাক কিমান পৰীক্ষা কৰিলে বাৰু ভগৱন্ত দাসে কৰিছে গতিকে অৰ্জুনেও ঠিক তেনেকে সখী ৰূপে পাইছে একেবাৰে ভক্তিৰ ভিতৰত দাস্যভাৱে কোনে পালে উদ্ধৱে পাইছে সেইকাৰণে খাওঁতে বওঁতে শুওঁতে নয়নে সপোনে উদ্ধৱে ভগৱন্তৰ কাষতে থাকিলে তেওঁ উচ্ছিষ্ট আহাৰ ভোজন কৰিছিলে ভগৱন্তই যিখিনি এৰি দিয়ে এয়া কাপোৰ পিন্ধিছিলে সেইকাৰণে বাকীসকল অৰ্জুনেও গম নাপালে যে ভগৱন্তই যে বৈকুণ্ঠলৈ তেওঁ ধৰাধাম এৰি যাবগৈ এই কথাটো মাত্ৰ উদ্ধৱেহে গম পালে সেইকাৰণে উদ্ধৱে ক'লে যে হে প্ৰভু
তুমি যে এই বৈকুণ্ঠ এই ধৰাধাম এৰি বৈকুণ্ঠলৈ যাবা মই গম পালো, কিন্তু তুমি মোক তোমাৰ লগত লৈ যাব লাগিব। তেতিয়া কি বুলি ক'লে ভগৱন্তই? এই তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ, লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পথ। এৰা পিৰিবে দুজন কলি গুচিবে আচাৰ, হৈবে অধৰ্মত ৰতি যতে ক প্ৰজাৰ। তুমি আমি যদি এই ধৰাধাম এৰি গুচি যাওঁ একেলগে, তেতিয়াহ'লে কি হ'ব? ইয়াত ভক্তি ধৰ্ম লুপ্ত হ'ব। আৰু যেতিয়াই ভক্তি ধৰ্ম লুপ্ত হ'ব, তেতিয়া কি হ'ব? ইয়াত অধৰ্মই বিৰাজ কৰিব। যেনেকৈ পোহৰ নথকা জেগাত আন্ধাৰে বিৰাজ কৰিব, ঠিক তেনেদৰে ইয়াত ভক্তি যদি নাথাকে, তেতিয়াহ'লে ইয়াত কলিয়ে প্ৰৱেশ কৰিব। যিটো কথা আমি কলি কথা কৈ আহিলোঁ। গতিকে তুমি কি কৰিবা? মুহুৰ বচন এইটো নাচাৰিবা তুমি, শ্ৰৱণ কীৰ্তন প্ৰচাৰিত থাকা তুমি। তুমি শ্ৰৱণ কীৰ্তন, মোৰ গুণানুকীৰ্তন প্ৰচাৰ কৰি থাকিবা। হয় নাই বাৰু কথাটো? এতিয়া দুজনক দায়িত্ব দিলি। ইফালে নাৰদে কাক ক'লে? ব্যাসক ক'লে তুমি গুণনাম প্ৰচাৰ কৰা। এইফালে উদ্ধৱক ক'লে ভগৱন্তই। সেইকাৰণে ভাগৱত হৈছে মানে ভগৱন্তৰ মুখৰ বাণী। সেইকাৰণে আমাক কি কৈছে? দাস্য ভাৱটো দেখুৱাইছে। দাস্যত কোন আছে? চৰণত কোন আছে? আশিত আদিত্য নাকে অচিৰি কুমাৰ, জিভাত বৰুণ বাক্য বনিৰ সংসাৰ, কণে দিশ চমে বায়ু ভোজেই গঠিতি, পদে বিষ্ণু গুহে মিত লিংগে প্ৰজাপতি, চিত্তে বিষ্ণু মূৰ্তি অহংকাৰৰো তথিত, মনত নমা বিধি আচত বোধিত। এই 14 আশী কোন আছে? আমাৰ 14জন দেৱতা আমাৰ হৃদয়তে আছে, আমাৰ গাতে আছে বুলি কৈছে। কিন্তু চৰণত কোন আছে? বিষ্ণু আছে। সেইকাৰণে চৰণত স্পৰ্শ কৰিব লাগে। সেইকাৰণে ভকতজনক পদূলি মুখতে ভৰি হাত ধুৱাব লাগে। এই হৈছে ভক্তি। কিন্তু পাদ্য আৰু আধ্য, পাদ্য মানে পানী, ভৰি হাত ধোৱা, পানী থব লাগে। আধ্য মানে মুখ ধোৱা। এই দুটা পলিমুখত ৰাখিব লাগে, হয় নাই বাৰু? সেইকাৰণে আমি তাত ভক্তি লাভ কৰিব, তেতিয়াহে পাৰিম। গতিকে কপিল যোগেদি 81 ভক্তিৰ ভিতৰত 9 বিধ শ্ৰেষ্ঠ কৰিছে, আৰু 9 বিধৰ ভিতৰতো একেবাৰে ৰুচি কৰিছে শ্ৰৱণ আৰু কীৰ্তন। এই দুবিধ দেখুৱাইছে। এতিয়া শ্ৰৱণ আমি কৰি আছো, যে ল'ৰা এটাক আমি ক'লো, অ' বোপাই তুমি বঁটাটো অনাচোন বা ঘটিটো অনাচোন। কিন্তু সি শ্ৰৱণ মানে শুনিলে, কিন্তু সি নানিলে। এতিয়া শ্ৰৱণটো কোন কয়? সিটো শুনিছে, সি পালন কৰা নাই। গতিকে আমিতো শুনি আছো, শুনি থাকিলে নহ'ব, পালনো কৰিব লাগিব, হয় নাই? তেতিয়াহে আমি লাভ কৰিব পাৰিম, কাম কৰিব পাৰিম। ফাৰ্মাচীত গৈ দৰৱৰ কথাখিনি আমি চব পঢ়ি থাকিলে নহ'ব। এইটো বেমাৰ এইটো ভাল কৰে, এইটো কৰি থাকিলে দেখালে, হয় নাই বাৰু কথাটো? এতিয়া আমি তেনেকুৱা হৈছে, পঢ়িয়ে আছো, খাব লাগিব। গতিকে তেতিয়াহে আমাৰ কাম কৰিব। গতিকে শ্ৰৱণ আৰু কীৰ্তন এই দুটা শ্ৰেষ্ঠ হৈছে। কিন্তু কপিল যোগেদি মাতি দেৱহূতিক কৈছে, তুমি একেবাৰে নিগুণ ভক্তি ধৰা। তাৰ ওপৰতো 3 বিধ ভক্তি দেখুৱাইছে: সাত্বিক, ৰাজসিক আৰু তামসিক।
ঈশ্বৰৰ প্ৰতি কোনো কামনা বাসনা নকৰাকৈ ভগৱন্তক যি প্ৰাৰ্থনা কৰে, কোনো প্ৰকাৰে যাতে শৰণভ্ৰষ্ট নহয় তাৰ বাবে যত্ন কৰি এক ঈশ্বৰৰ অহৰ্নিশে ঈশ্বৰৰ গুণানুকীৰ্তন কৰি তেওঁকে সেৱা সৎকাৰ কৰি থাকে, এইটো হেনো সাত্বিক ভক্তি বুলি কৈছে। ৰাজসিক ভক্তি, ধন টকা পইচা ঐশ্বৰ্যৰ কাৰণে যি ভক্তি কৰা হয় সেইটো ৰাজসিক, ৰসগুণ থকা। তামসিক হৈছে আনৰ ক্ৰোধ হিংসা বশৱৰ্তী হৈ আনক হিংসা কৰিবৰ কাৰণে, এই যেনেকৈ দেৱতাসকল আগতে মানে দৈত্যসকলে লয় নহয়, দিয়াচোন বৰ এটা মই ইয়াক বধ কৰি দিওঁ, ভাওনাবিলাকত আমি পাইছোঁ নহয়। সেইটো সিহঁতৰ তামসিক ভক্তি, সেইটো লোকক অন্যায় কৰিবৰ কাৰণেহে দিয়ে লয়। সেই ভক্তি কোনো মানে এই নিগুণ শাস্ত্ৰৰ কথাই এই ভক্তিৰ কথা কোৱা নাই, আমাক সদায় সাত্বিক নিগুণ ভক্তিৰ কথা কৈ আছে। নিগুণ যিটো ফল কামনা নকৰিবলৈ কৈছে। তেতিয়া ভগৱান মানে কৃষ্ণই অৰ্জুনক কৈছে, তুমি হে অৰ্জুন তুমি নিগুণ ভক্তি কৰা, যিটো কামনা বাসনা নোকোৱাকৈ। এতিয়া অৰ্জুনে প্ৰশ্ন কৰিছে, আৰে কামনা নকৰাকৈ কামনা বাসনা নোকোৱাকৈ কোনে ভক্তি কৰিব? হয় নাই কথাটো? কিবা এটাতো লাভ হ'বই লাগিব। তেতিয়া কি বুলি কৈছে যে তুমি কোনো ফলৰ কামনা নকৰিবা, ফলটো মই নিজে দিম। যেন শিশু আতি চাৱা ভৈক্য নোখোজয় তথাপি মাতিৰ স্তন। তাৰমানে যেনেকৈ শিশুটোৱে যেনেকৈ মাতৃক যেনেকৈ নুখুজিলেও মাতৃয়ে যিদৰে স্তন গাখীৰ সময়ত শিশুটিক খুৱাই, ঠিক তেনেদৰে ময়ো মোৰ ভক্তসকলক যথা সময়ত ময়ো কৰ্ম অনুপাতে মই ফল প্ৰদান কৰোঁ। গতিকে তোমাৰ কৰ্মতহে অধিকাৰ আছে, ফলত নাই। গতিকে তুমি নিগুণ ভক্তি কৰা। এতিয়া আমি কিয় ঈশ্বৰৰ গুণানুকীৰ্তন কৰিব লাগে? কাৰণ আমাৰ কলিযুগৰ মলমতী মনুষ্য বুলি কৈছে, মল আছে। এই মলখিনি আমাৰ ৰাম নামেহে খণ্ডন কৰিব বুলি কৈছে। ভাগৱতত এটা কাহিনী আছে, মৎস্যকুণ্ড পাইছে আপোনালোকে, মৎস্যকুণ্ড আৰু কাল জীৱন। ভগৱন্তই কাল জীৱনক মানে গতি নিদিওঁ বুলি ভাবিলে। কাল জীৱন ইমানেই অসুৰ, কাল জীৱনক গতি নিদিয়ে, কাৰণ নিজৰ হাতত মৃত্যু হ'লে গতি পায়। গতিকে মৃত্যু নিদিওঁ, তেওঁক মই বধ নকৰোঁ। গতিকে এইটো মনোভাৱেৰে ভাবি ইফালে কালযবনে খেদি গৈছে, ভগৱন্তৰ আগে আগে দৌৰ মাৰিছে। কালযবনে ভাবিছে মোৰ ভয়ত ই পলাই ফুৰিছে। গৈ 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 ইফালে আকৌ মৎস্যকুণ্ড ৰজাই দেৱতাসকলক বল পালে যে মোক যিয়ে মানে মই অকণমান শান্তি মানে শুব বিচাৰিছোঁ, যদি মোৰ যিয়ে টোপনি ভাঙিব সি চাই দিলে ভস্ম হৈ যাব। ইফালে সেইটো বৰ আছে। ভগৱন্তই নি 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 লীলা যি লীলা নি 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 অন্তৰ্ধান হৈ গ'লগৈ। তেতিয়া কালযবনে ভাবিলে, তই এতিয়া শোৱা ভেকচন দেখুৱাইছ, এই বুলি কৈ পচন্দ গো মাৰি দিলেগৈ গৈ মৎস্যকুণ্ডকৈ। তেতিয়া মৎস্যকুণ্ডই সাৰ পাই চাই দিয়াৰ লগে লগে ভস্ম হৈ গ'ল কালযবন। তেতিয়া সেই সময়তে পুনৰ ভগৱানে মানে মৎস্যকুণ্ডক দেখা দিছে। তেতিয়া দণ্ডৱতে পৰি প্ৰাৰ্থনা জনাইছে যে হে প্ৰভু, তুমি মোক দেখা দিলা, বহুত পুণ্যৰ ফলত মই তোমাক লগ পালোঁ। গতিকে তুমি মোক তোমাৰ চৰণত ঠাই দিয়া, এই বুলি ক'লে। তেতিয়া ভগৱন্তে কৈছে, হে মৎস্যকুণ্ড, তুমি যদি ইচ্ছা কৰা মই তোমাক পূৰ্ব ৰাজ্য মই প্ৰদান কৰিব পাৰোঁ।
তাতো তুমি ৰজা হৈ সুখেৰে শান্তিয়ে ৰাজভোগ কৰি ৰাজ শাসন কৰি তুমি মোক শ্ৰৱণ কীৰ্তন কৰি মোৰ স্থান বা মোৰ গতি লাভ কৰিব পাৰিবা। তেতিয়া মৎস্যকুণ্ডই কৈছে কি বুলি, যে হে প্ৰভু, মোক আৰু বিষয় সুখ নালাগে, কাৰণ বিষয় সুখ হৈছে ক্ষণস্থায়ী। তেনেহ'লে তুমি মোক তোমাৰ চৰণত ঠাই দিয়া। এই বুলি কোৱাৰ লগে লগে তেতিয়া ভগৱন্তই কৈছে, হে মৎস্যকুণ্ড, তাৎপৰ্যটো চাব, ক্ষত্ৰিয়ৰ ধৰ্মে থাকি পবিতি পথত অনেক যতুৰ বধি আশা প্ৰাণহত সিটো পাপ নষ্ট কৰা তপ কমাচৰি শ্ৰৱণ কীৰ্তনে পাইবা এই মোৰ গতি। হে মৎস্যকুণ্ড, তুমি যেতিয়া ক্ষত্ৰিয় ধৰ্ম পালন কৰি আছিলা তেতিয়া তুমি বহুত জীৱ বধ কৰিলা, কিন্তু সেই কাৰণে তোমাৰ পাপ হ'ল। আৰু এই পাপবিলাকৰ কাৰণে তুমি কি কৰিব লাগিব, তুমি মোৰ গুণানুকীৰ্তন কৰিব লাগিব। কৰোঁতে কৰোঁতে তুমি ইয়াৰ বিশ্ব জন্মত কি পাবা, এজন উত্তম ব্ৰাহ্মণ হ'ব পাৰিবা। আৰু সেই ব্ৰাহ্মণ হৈও শ্ৰৱণ কৰোঁতে কৰোঁতে তুমি তাৰ বিশ্ব জন্মটোতহে মোৰ চৰণত ঠাই পাবা। তেতিয়াহ'লে আমি কি হ'ব লাগিব, আমি নিতৌ পাপ কৰিয়ে আছো। গতিকে এই পাপৰ কাৰণে আমি কি কৰিব লাগিব, আমাকে দেখুৱাইছে উদাহৰণটো দি, যে আমি এই পাপৰ কাৰণে শ্ৰৱণ কীৰ্তন কৰি কৰি পিছৰ জন্মটোত আমি হয়তো পাবও পাওঁ নাপাবও পাওঁ। আমি কিমান পুণ্য ফলতহে আমি গৈ ভগৱন্তৰ চৰণত আকৌ ঠাই পামগৈ। গতিকে সেইকাৰণে আমি শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ কৰিছে। শ্ৰৱণ কীৰ্তন মানে ভগৱন্তৰ গুণানুকীৰ্তন কৰিব লাগিব, তেতিয়াহে আমি গতি লাভ কৰিব পাৰিম। আমি যদি ভাবি থাকোঁ যে আমি বৈকুণ্ঠলৈকে যোৱা কথা যদি ভাবি থাকোঁ, এইটো মিছা কথা। স্বৰ্গলৈ গ'লে কি হ'ব, পুণ্য ক্ষয় ভৰিলে দুনাই নৰকত পৰিব লাগিব। যেনেকৈ ATM-টোত ধন নাথাকিলে কিবা কাম আছে জানো, ঠিক স্বৰ্গলৈ গ'লেও পুণ্য নাথাকিলে গটা এটা মাৰি তললৈ নমাই পঠিয়াব, হয় নাই বাৰু? ঠিক তেনেকুৱা কথা। কিন্তু বৈকুণ্ঠলৈ গ'লে হেনো বোলে আৰু পুনৰ ঘূৰি আহিব নালাগে। কিন্তু এইটোও সঁচা কথা নহয়। কিয় নহয়? জয় বিজয় কোন আছিল? বৈকুণ্ঠত ঘূৰি আছিল, হয় নাই বাৰু? আকৌ জয় বিজয় কিয় ঘূৰি আহিব লগা হ'ল? বৈকুণ্ঠলৈ গ'লেই দেখোন। কাৰণ জয় বিজয় নিজৰ ভক্তি বলত বৈকুণ্ঠত স্থান পোৱা নাছিল। জয় বিজয় পিতৃ একান্ত ঈশ্বৰৰ হৰিভকত আছিল। যেতিয়া জয় বিজয় জন্ম হয়, মাতৃ বিয়োগ হয়। এতিয়া জয় বিজয় ভাবিলে যে, জয় বিজয় পিতৃয়ে ভাবিলে যে মই যদি এই শিশুটি যদি লালন পালন কৰি থাকিব লগা হয়, তেতিয়া দেখোন আকৌ মই বিষয়লৈকে যাব লাগিব। গতিকে মই ইয়াত তালৈ তাতে এৰি তেওঁ ঈশ্বৰ প্ৰাৰ্থনা কৰিব গুচি গ'ল বনলৈ। এতিয়া ভগৱন্তই কৈছে নহয়, এ মই বিনে ভকতেনি চিতে কি সুজ্ঞান, মই ভকতৰ পৰে নাজানো আন, ভকত সমান সখী মোৰ কোন আছে, মই মহাভকতৰ ফুৰু পাছে পাছে, এৰা মোৰ উদৰত আছে ব্ৰহ্মাণ্ড যতে ক, ভকতৰ ধূলা ভৰি প্ৰবৃত প্ৰত্যেক। ভকতে কৈ দিলে, মোৰ বাহিৰে ভকতে বেলেগ চিন্তা নকৰে, আৰু ভকতৰ পিনেও মই বেলেগ চিন্তা বা বেলেগ কথা মই নাজানো। এতিয়া ভগৱন্তই ভকতক ৰক্ষা কৰিবলৈ আহি সেই শিশুটিকে লৈ লক্ষীক দিলেগৈ। লক্ষীয়ে ডাঙৰ দীঘল কৰি যথা সময়ত
চাকৰি হিচাপে চাকৰি এটাতো দিব লাগিব, সেই বৈকুণ্ঠ দৌৰি দি দিলে। কিন্তু জয় বিজয়ী নিজৰ ভক্তি বলত বৈকুণ্ঠত স্থান পোৱা নাছিল কাৰণে, তালৈ যোৱা নাছিল কাৰণে পিতৃৰ ATM-টো লৈহে মানে খৰচ কৰি আছিল, পুণ্যটো লৈহে। গতিকে অহংকাৰ আহিলে। যেনেকৈ মাক দেউতাকে ঘটি দিয়া ধনৰ পৰিমাণটো আৰু হোৱা নাই, নিজে ঘটা ধনৰ পৰিমাণটো পাৰ্থক্য আছে নহয় খৰচৰ। ঠিক জয় বিজয়ো সেই পুণ্যটো নাছিলে, নিজৰ ভক্তি নাছিলে কাৰণে ভগৱন্তৰ তেওঁ অহংকাৰ আহিল। গতিকে 3 জন্ম পৰিভাৱে হ'লেও চিন্তা কৰি মোৰ চৰণত পুনৰ ঘূৰি আহিব লাগিব। গতিকে আমি কি কৰিব লাগিব তেনেহ'লে? আমি ইয়াতে খচি মাৰি গুণানুকীৰ্তন কৰিব লাগিব। সেইকাৰণে আমাক গুৰুজনাৰ যোগেদি ইয়াতে বৈকুণ্ঠ দেখুৱাইছে। বৈকুণ্ঠ হৈছে 9 কুণ্ঠা, 14 ভুৱনৰ বাহিৰত অতল, বিতল, ভূতল, ৰসাতল, তলাতল, মহাতল, ভূলোক, ভুৱলোক, স্বৰ্গলোক, জনলোক, নপলোক, এই মানে 14 ভুৱনৰ বাহিৰত আছে বৈকুণ্ঠ। কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক 7খলপীয়া আসনৰ যোগেদি আমাক দেখুৱাই থৈ গৈছে। কিন্তু তাৎপৰ্য আছে। কেনেকৈ দেখুৱাই থৈ গৈছে যে আমাক 7খলপীয়া আসনৰ যিটো তাৎপৰ্য, এই তাৎপৰ্যটো চবেই নাজানে, জানিব লাগে। প্ৰথম দুৱাৰখনৰ নাম হৈছে শান্ত বিলাস। এই আইসকল অকণমান আগলৈ ভাল আছিলে, ইয়াতে সোমাই আহোঁ। মুখাগত দেখি থকা ভাল লাগিলে। শান্ত বিলাস। বিলাস মানে হৈছে কাৰণে আমি কথা পাতিবলৈ হ'লে যে ওচৰা-ওচৰি সময় তেতিয়া যিটো আমাৰ বাৰ্তালাপ সেইটো আমাৰ কি হয় মানে ক্ৰিয়া কৰে। কিবা এটা কিনিবলৈ হ'লে দোকানী ল'ব, কথা পাতিব লাগিব, দাম দৰ কৰিব লাগিব, তেতিয়া আচল বস্তু কিনিব পাৰিম। এতিয়া হৈছে প্ৰথম দুৱাৰখন হৈছে বৈকুণ্ঠৰ শান্ত বিলাস। বিলাস মানে হৈছে শান্তি ঠাই, আৰু শান্ত মানে শান্তই। এতিয়া শান্তিটো চবেই বিচাৰে, পায় জানো? শান্তি পাইছে আহক শান্তি, সুখটো চবেই বিচাৰে, কিন্তু দুখ জানো কোনোবাই বিচাৰে? দুখটোতো আহি থাকে মাজে মাজে, হয় নাই বাৰু? দুখটো নিবিচাৰে, কেতিয়াও নিবিচাৰে, কিন্তু সুখে বিচাৰে। কিন্তু ভাগৱতত এগৰাকী আয়ে দুখপৰি দুখ বিচাৰিছে, সেইগৰাকী হৈছে কুন্তী আই। যেতিয়া মহাভাৰত যুদ্ধৰ শেষত যেতিয়া কৃষ্ণ তেওঁ নিজৰ বংশৰ নিজৰ গৃহলৈ যাবলৈ বিচাৰিছে, তেতিয়া কুন্তীক কৈছে, হে পেহী, মই ইমান দিনে তোমালোকৰ পুত্ৰসকলক ৰক্ষণাবেক্ষণা কৰিলোঁ, গতিকে মই এতিয়া যাব বিচাৰিছোঁ, মোৰ বংশটো অলপ চিজি লগাবলগীয়া আছে, অহংকাৰ হৈছে, গতিকে মই তোমাক এটা বৰ দি যাব বিচাৰিছোঁ, এতিয়া কি লাগে কোৱা। স্বয়ং ভগৱন্তই
কুন্তীক সেই বুলি কৈছে এই স্বয়ং ভগৱন্তই যদি আপোনাক ক'লেহেঁতেন ভাবকচোন বাৰু কি বিচাৰিলেহেঁতেন আপোনাক এটা যদি বৰ দিব বিচাৰিলেহেঁতেন কি লাগে কোৱা জগতখনত আপুনি কি বিচাৰিলেহেঁতেন আমি আকৌ কি বিচাৰিলেন ধন টকা পইচা কি হয় নাই বাৰু মাটি সম্পত্তি অলপ দি দিয়া ঐশ্বৰ্য বিভূতি দি দিয়া ল'ৰাটোলৈ ভাল বোৱাৰীজনী আনি দিয়া হয় নাই বাৰু ছোৱালীজনী ভাল ল'ৰা এটা দি দিয়া লগতে কাষৰ ঘৰটো অকণমান দুখীয়া কৰি দিয়া নহ'লে সমান পৰ্যায় হৈ যাব নহয় হয় নাই কথাটো কিন্তু আমি হ'লে সেইটো বিচাৰিলোহেঁতেন কিন্তু কুন্তীয়ে সেইটো বিচৰা নাছিল কুন্তীয়ে কি বুলি ক'লে হে প্ৰভু তুমি যে জগতৰ ঈশ্বৰ এই কথাটো মই জানিলোঁ তুমি যেনেকৈ চৰাই যেনেকৈ এই বাঁহঘৰত পোৱালীবিলাকক ৰক্ষণাবেক্ষণা দি লালন পালন কৰি পোহপাল দিয়ে মোৰ পুত্ৰসকলক ইমান দিনে তুমি ৰক্ষণাবেক্ষণা দিলা এতিয়া তুমি যাব বিচাৰিছা মোক এনেকুৱা এটা বৰ দিয়া মানে দুখপুৰি দুখ দিয়া যাতে তোমালৈ মোৰ সদায় মনত পৰিব এতিয়া আমাৰ ভগৱন্তলৈ কেতিয়া মনত পৰে যেতিয়া এজন আমি ৰোগী হৈ পৰি থাকিব গোটেই নাৰ্ছিং ৰুমবিলাক ঘূৰাই ভাত ডাক্তৰ যেতিয়া হাত দাঙি দিবগৈ আৰু নোৱাৰে বুলি তেতিয়াহে আহিব ভগৱান ল'ৰাটোৱে যেতিয়া মেট্ৰিক দিব সময় হ'ব তেতিয়া নামঘৰলৈ যাব গোৱাপান তালৈ নামঘৰে ক'বগৈ দিয়াচোন আশীৰ্বাদ এটা যেতিয়া ল'ৰাটোৱে ফাৰ্ষ্ট ডিভিজন পাছ কৰিলে আমাৰ সম্পাদক বাপ নহয় বাৰু কৃষ্ণ তেতিয়া ক'বগৈ যে আশীৰ্বাদ এটা দিয়া কাইলৈ মেট্ৰিক দিব তেতিয়া ফাৰ্ষ্ট ডিভিজন লেটাৰ পালে সেই নামঘৰীয়া কথাও পাহৰিলে ঘৰত আমি ডিজে লগাই ব্ৰইলাৰ চইলাৰ কিনি মেলি নাচ বাদ দি থাকিব হয় নাই বাৰু ভকতৰ কথা পাহৰিলে পাছ হোৱাৰ পিছত যাব জানো নামঘৰলৈ গভৰ্ণমেণ্টলৈ যাব জানো গৈছে নেকি কোনোবা দুই এটাহে যাব হয় নাই বাৰু কথাটো পাছ হোৱাৰ পিছত নাম পাতে জানো তাৰ আগতে পাতি লয় হয় নাই বাৰু তাৰ আগতে পাতি লয় পাছ হোৱাৰ পিছত নাপাতে যদি ফেইল কৰে তেতিয়া ভকতক গালি পাৰিব মনতেই কাম নহ'ল আৰু ল'ৰাকো গালি পাৰিলে সেইটো কামনা কৰাৰ কাৰণে হৈ যায় সেইকাৰণে আমাৰ শান্তি লাভ কৰিবলৈ হ'লে আমি ঈশ্বৰৰ চৰণত আশ্ৰয় ল'ব লাগিব শৰণ ল'ব লাগিব আমি ইয়াতেই যিমান ভগৱানে দিছে তাতেই সন্তুষ্ট থাকিব লাগিব তেতিয়াহে আমি শান্তি লাভ কৰিব পাৰিম আমাৰ যদি আশাটো থাকিয়ে যায় আৰু লাগে এমহল বনালে দুমহল বনালে 10 মহল বনালে 15 মহল বনালে তাৰপিছতো গৈ ৰদ কেইটামান উলিয়াই থিব আৰু বনাব কাৰণ আমাৰ মনটো আশাটো আৰু আছে তেতিয়া জানো শান্তি পাব আপুনি কেতিয়াও শান্তি নাপায় গতিকে আমি শান্তি লাভ কৰিবলৈ হ'লে ঈশ্বৰৰ কায় বাক্য মনেৰে তেওঁকে শৰণাগত হ'ব লাগিব তেতিয়া আমি প্ৰথম দুৱাৰখন অতিক্ৰম কৰিব পাৰিম এতিয়া ভগৱন্তৰ দ্বিতীয় দুৱাৰখন হৈছে বৈকুণ্ঠৰ দ্বিতীয় দুৱাৰখন হৈছে শ্বেতবিলাস শ্বেত মানে বগা হৈছে সত্য প্ৰতীক শুদ্ধ প্ৰতীক হয় নাই বাৰু এতিয়া আমি যদি আমি ভাৱনাটো যদি শুদ্ধ হয় আমাৰ মনটো যদি শুদ্ধ হয় আনকো আমি শুদ্ধ দেখিম যদি মনটো যদি আমাৰ অশুদ্ধ হয় ভাৱনাটো যদি অশুদ্ধ হয় আমি তেতিয়া আনকো অশুদ্ধ দেখিম আমি যেনেকৈ এখন কলা চশমা পিন্ধিলে আমি কলা দেখিম ৰঙা চশমা এখন যদি পিন্ধো আমি ৰঙাই দেখিম বেলেগক চশমাখনৰ ৰঙৰ ওপৰত আমাৰ নিৰ্ভৰ কৰিব ঠিক আমি ভকত এজন পোৱাৰ লগে লগে আমাৰ স্বভাৱটো বেয়া কাৰণে আমি প্ৰথম আমি সমালোচনাই কৰোঁ এই ভকতজন ভাল নহয় দেই তেওঁ গোটেই সম্পূৰ্ণ পৰিচয়টো নোলোৱাকৈ তেওঁক আমাৰ চাৰ্টিফিকেটখন দিয়া আৰম্ভই কৰি দিম কিন্তু ভকতৰ সেইটো লক্ষণ নহয় বুলি কৈছে ভকতৰ উত্তম ভক্তজনে কি কয় 99টা বেয়া গুণ আছে এটাহে ভাল গুণ আছে এই ভাল গুণটোকে
প্ৰচাৰ কৰিব, বিস্তাৰ কৰিব, হয়নে বাৰু? কিন্তু আমাৰ বেয়া গুণ, বেয়া স্বভাৱ আছে কাৰণে আমি ৯৯টা ভাল গুণ থাকিলেও এটা বেয়া গুণ থাকিলে প্ৰথম বেয়া গুণটোহে প্ৰচাৰ কৰিম। ই ভাল নহয়, আমুক কথালৈ আকৌ দেখি থৈ আহিছোঁ। সেইকাৰণে এজন ভকতে আৰু ব্যাখ্যাকাৰজন দুইজনৰ লগত আলোচনা চলি আছে। তাতে আকৌ ছদ্মবেগ ধাৰণ কৰি হনুমানে শুনি আছে। তেতিয়া ভাগৱতত অশোক বনৰ মানে ফুলৰ বিৱৰণী কথাখিনি ওলাইছে। তেতিয়া ব্যাখ্যাকাৰজনে কৈছে যে অশোক বনত যিবিলাক ফুল আছিলে সেই ফুলবিলাক বগা। তেতিয়া হনুমানে ৰ'ব নোৱাৰিলে, ভাও ধৰি ৰখাহে আছে। আচল ৰূপ ধাৰণ কৰি ক'লে যে মই অশোক বনত নিজেই আছিলোঁ, ফুলবিলাক ৰঙাহে আছিলে। এতিয়া ব্যাখ্যাকাৰজনে কৈছে যে সেই হনুমান, তুমি ৰাৱণে যেতিয়া সীতাক হৰণ কৰিছিলে তুমি তাত আছিলা সঁচা। যেতিয়া এই ৰাৱণে যেতিয়া হৰণ কৰাৰ দৃশ্যটো দেখাৰ লগে লগে সীতাক হৰণ কৰাৰ যিটো দৃশ্য দেখিলে হনুমানে, তেতিয়া খঙৰ ভমকত গোটেই চকু ৰঙা হৈ গৈছিল আৰু সেই ৰঙতে গোটেই ফুলবিলাক ৰঙা দেখিছিল। আচলতে ফুলবিলাক বগাহে আছে। ঠিক আমাৰ ভাৱনাবিলাক যদি সদায় যদি শুদ্ধ হৈ থাকে, আমাৰ মনবিলাক যদি পৰিষ্কাৰ হৈ থাকে, তেতিয়া আমি সেই দ্বিতীয় দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। বৈকুণ্ঠৰ দ্বিতীয় দুৱাৰখন হৈছে পদ্মবিলাক। পদ্ম হৈছে পদুম ফুল। আপোনালোকে জানে পদুম ফুলৰ বিশেষ গুণটো হৈছে বোকা আৰু পানীত থাকিলেও ই কেতিয়াও লিপ্ত হৈ নাথাকে। ঠিক আমাৰ এই বিষয়খন বিষশালী বুলি কৈছে। আমাৰ সংসাৰখন বিষশালী, বিষৰ লগত তুলনা কৰিছে। বিহটো কেনেকুৱা হয় নাই বাৰু? খালি মৃত্যু। তেনেহ'লে কিমান জ্বলা যাতনা। কিন্তু এই বিষশালীৰ লগত তুলনা কৰিছে, কিন্তু আমি বিষয়ৰ মাজত থাকিও যাতে আমি গুৰু সেৱা, ভকত সেৱা, আমি নামঘৰলৈ আহিব পাৰোঁ, তাৰ মাজতো সময় উলিয়াই তেতিয়াহে আমি এই দ্বিতীয় দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। তাৰপিছত আছে শংখবিলাক। শংখ হৈছে ৰাজশংখ। ৰাজশংখ বিশেষকৈ গুণটো হৈছে ই পানী আৰু বোকাৰ মাজত থাকিলেও মানে গাখীৰ মাজৰ পৰা পানীৰ মাজৰ পৰা ই গাখীৰ নিৰ্বাচন কৰি খাব পাৰে। ঠিক আমাৰো বেয়া কি ভাল কি, সুখ দুখ, ন্যায় অন্যায়, আচাৰ বিচাৰ, এই গোটেইখিনি বিবেচনা কৰি বেয়াখিনি পৰিহাৰ কৰি ভালখিনি ল'বলৈ গৈছে ৰাজশংকৰে। সেইখিনি ল'লেহে আমাৰ তেতিয়াহে এই দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। তাৰপিছত আছে কনক দণ্ড। কনক হৈছে সোণ, দণ্ড মানে লাঠি। লাঠি আকৌ নিজৰ অস্তিত্ব নাই, বগৰাই দিলেহে আনে, বগৰাই দিলেহে বাগৰে। ঠিক আমি যেতিয়া শৰণ লওঁ, শৰণ সদস্যই আমাক যেতিয়া গুৰু কথাখিনি, ভগৱন্তৰ এই কথাখিনি যেতিয়া আমাক প্ৰচাৰ প্ৰসাৰ মানে কৰিব, জ্ঞানখিনি আমাক দিব, আমি যেতিয়া পালন কৰিম, কৰোঁতে তেতিয়া আমি কি হ'ম? এজন মূল্যৱান মানে সোণলৈ ৰূপান্তৰ হ'ম, এজন মূল্যৱান বস্তুলৈ ৰূপান্তৰ হ'ম। বোলে কি হ'ব? শৰণ সদস্য, নামাচাৰ্য, হয় নহয়? পাঠাচাৰ্য, এনেকুৱা ইত্যাদি ইত্যাদি সেই আসনলৈ ৰূপান্তৰ হ'ব, তাৰমানে এজন মূল্যৱান বস্তুলৈ হ'ব। তাৰপিছত আছে কনকদণ্ড। তাৰপিছত আছে নিজাদণ্ড। আত্মা আৰু পৰমাত্মা এই কথাখিনি আমি জানিব পাৰিম। তাৰপিছত আছে শেষত আছে গোলোক ধাম। গো মানে বেদ, লোক মানে স্থান। এতিয়া বেদ হৈছে জ্ঞান, য'ত জ্ঞানৰ ভাণ্ডাৰ। কোন জ্ঞান? ভগৱন্ত য'ত থাকে সেই হৈছে গোলোক ধাম। এই বৈকুণ্ঠৰ ৭খলপীয়া আসনৰ যোগেদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক সুন্দৰভাৱে দি থৈ গৈছে। সেইকাৰণে কপিলৰ যোগেদি মাতৃ দেৱহূতিক কৈছে
যে আমাৰ মা ইয়াতে আছে বৈকুণ্ঠ, ইয়াতে আছে স্বৰ্গ, ইয়াতে আছে নৰক। এতিয়া বৈকুণ্ঠ হৈছে নকুণ্ঠা, কোনো শত্ৰুৱে যাতে আমাক আক্ৰমণ কৰিব নোৱাৰে, হয় নাই? সেইখন হৈছে বৈকুণ্ঠ। এতিয়া স্বৰ্গখন আমি যদি সদায় সুখতে আছো, এখন স্বৰ্গবাসী। আমাৰ যদি সদায় দুখ ভোগত আছো, সেইখন হৈছে নৰকবাসী, হয় নাই? বৈকুণ্ঠবাসীখন হৈছে কোনো প্ৰকাৰে যাতে আমাৰ শত্ৰু নাই, সেইখন হৈছে বৈকুণ্ঠবাসী। যদি অনবৰত যদি শত্ৰুকে পাই থাকে, আপুনি ভাবিব নকলে যাবৰ কাৰণে সাজু হৈ থক। সেইকাৰণে আমি ইয়াতেই এই ভক্তিখিনি লৈ ইয়াতে আমি যদি পালন কৰোঁ, তেতিয়াহ'লে আমাৰ এই জীৱনটো সফল হ'ব। এতিয়া ইয়াত এটা কথা কৈছে যে দিন ভৰিলে ধন কুটুম বৰ চিন্তা কৰৈ, নিদ্ৰাস্থি আলাপয় ৰাতি আয়ু সৰৈ, নিচা বিষয়ক মাত্ৰ কৰৈ অভিলাষ, যিহেতু নেদেকৈ নৰে আপোনাৰ বিনাশ। যে আমাৰ যে বিনাশটো হৈ আছে, আমি কৰ্মখিনি কৰোঁতে কৰোঁতে দিন ৰাতি গৈ আছে, আজি আহিছে আকৌ দিন হৈছে ৰাতি হৈছে, এনেকুৱাই হৈ গৈ আছে। গতিকে আমি ঈশ্বৰ গুণানুকীৰ্তন আমাৰ থাকি গৈছে, আমাৰ দিনবিলাক বৃথা এনেই গুচি গৈছে। কিন্তু অৰ্জুনৰ যোগেদি কৃষ্ণক কৈছিলে যে তোমাক মই সঁচা কথিয়া গাঁৱলৈ নিম, লৈ গৈছে কৃষ্ণই। তেতিয়া তাতে এজন বৃদ্ধ মানুহ দেখিছে অৰ্জুনে। তেতিয়া ভগৱন্তই কৃষ্ণই কৈছে যে সোধাচোন তেওঁ কলৈ যায় আৰু তেওঁ বয়সটো কিমান। তেতিয়া অৰ্জুনে প্ৰশ্ন কৰিছে, হে ককা আপোনাৰ বয়স কিমান? তেতিয়া কৈছে, হে বোকা মোৰ 5 বছৰ। তেতিয়া অৰ্জুনে জাপ মাৰি উঠিলে, আৰে সঁচা কথাই গাঁৱলৈ নিছে, ইমান মিছা কথা কৈছে, আশী পঁচাশীয়ে কৈছে বুঢ়াজনে মোক 5 বছৰ বুলি কৈছে। তেতিয়া সুধিবলৈ কোৱাৰ লগে লগে আকৌ সুধিছে, হে ককা আপোনাক দেখাততো 80-85 বছৰ লাগিছে, গতিকে আপুনিতো 5 বছৰ বুলি ক'লে, আপুনি কিমান মিছা কথা কিয় ক'লে? তেতিয়া কৈছে, হে বোকা মোৰ 85 বছৰ সঁচা, মই শৰণ লোৱা, ঈশ্বৰ গুণানুকীৰ্তন কৰা, সাধুলৈ যোৱা মোৰ মাত্ৰ 5 বছৰ হৈছে। মই বাকী দিনকেইটা মই পানীত কোবালো, এনেই অৰ্থলে পঠিয়ালো। মই বিষয়ত লাগি থাকোঁতে অৰ্থলে গুচি গ'ল। মই বাকী দিনকেইটা মই ধৰা নাই। মই যিদিনাখনি শৰণ ল'লো, সেই শৰণ লোৱাৰ পৰাহে মই এই দিনকেইটা ধৰিছোঁ। গতিকে সেইকাৰণে আমাৰ মিছা বিষয়, এই বিষয়খিনিত লাগি আছো, সেইখিনি এনেই গুচি গৈ আছে, হয় নাই বাৰু? কিন্তু আমাৰ ধৰিব লগা সময়বিলাক আজিহে। সেইকাৰণে যিসকল চোলাবাপ আয়ে ইয়ালৈ আহিলে আপোনালোকৰ ধন্য হৈছে, কাৰণ ভাগৱতত কৈছে যে যিমানেই কৃষ্ণপদী সেহিকে অক্ষয়, ইহাকত ইভাকত একোজনে নাপাওঁ। যে আনৰ কমে লগাইলে যতেকো সি পিঠা, জনমো পিঠা হৈ নুশুনায় কৃষ্ণ কথা। কৃষ্ণ কথা নুশুনাকৈ যদি আমি জীৱনটো অতিক্ৰম কৰি যাওঁ, সেইটো হেনো পিঠা জনম। সেইকাৰণে আমি কৃষ্ণৰ কাৰণে জন্মটো লগাব লাগে। কৃষ্ণই অৰ্জুনক কৈছে যে হে অৰ্জুন, পৃথিৱীত মই এনেকুৱা এটা আখৰ সৃষ্টি কৰা নাই যিটো কোনো মন্ত্ৰৰ কাৰণে অনুপযুক্ত। মই পৃথিৱীত এনেকুৱা এজোপা বৃক্ষ নাই পোৱা নাই যিজোপা শিপা ঔষধৰ কাৰণে অনুপযুক্ত। আৰু মই পৃথিৱীত এনেকুৱা এজন মানুহ সৃষ্টি কৰা নাই যিজন কোনো গুণৰ অনুপযুক্ত। অৰ্থাৎ কৰ্মফলে আমাক কিবা নহয় কিবা গুণ আৰু প্ৰতিভা প্ৰভু ভগৱন্তই প্ৰত্যেককে দি পঠিয়াইছে। প্ৰত্যেকৰে গুণ আছে আমাৰ। এই প্ৰভু ভগৱন্তই দি পঠিওৱা প্ৰতিভাটো যদি আমি কাৰোবাক সৰু কাৰোবাক ডাঙৰ নহয়, প্ৰত্যেককে দি পঠিয়াইছে। প্ৰভু ভগৱন্তই
দ্বিপদীয় প্ৰতিভাটো যদি আজিৰ দৰে পৰিৱেশলৈ আহি সাধুলৈ আহি শাস্ত্ৰৰ উপদেশৰ দ্বাৰা মহাপুৰুষৰ বাণীৰ দ্বাৰা তাক যদি পৰিশোধন কৰি প্ৰভু কৰ্মত যদি লগাব পাৰোঁ, ভগৱন্ত কৰ্মত যদি লগাব পাৰোঁ, তেতিয়াহ'লে ভগতে কৈছে কি বুলি, যে মোৰ কাৰণে যি দিব সি কিবা পাই থাকিব। সেইকাৰণে কৈছে যে দুখ কৰি ধন নাম আজে যত মানে কৃষ্ণে এৰে যদি তাকো খাপে আনে। তুমি দুখ কৰি ধন নাম অৰ্জন কৰিছা, তুমি যদি ভগৱন্ত ভকতক যদি নলগোৱা তেতিয়াহ'লে আনে খাব বুলি কৈছে। কোনে খাব? হয় আজিকালি বৰ চুৰ লগাই নাই, বেমাৰ আজাৰ যাব, পুলিচ মেজিক খাব, ইত্যাদি ইত্যাদি, এইবিলাকতে অথলে যাব। সেইকাৰণে কৈছে দুখ কৰি ধন নাম আজে যত মানে কৃষ্ণে এৰে যদি তাকো খাপে আনে। নিজ হস্তে আজিও যজি জগন্নাথ কিছু ব্যয় কৰিও কৃষ্ণৰ সেৱা। এক গুণ লগাইলে সহস্ৰ গুণ হয়। তুমি এক গুণহে লগাইছে, তুমি সহস্ৰ গুণ পাবা। নাজানি মুগুধকে ধন সঞ্চয় কৰে। এই কথাখিনি নাজানি পিনিহে মূৰ্খসকলে ধন সঞ্চয় কৰি থয়, ভকতক নিদিয়ে। হয় নাই? আপুনি ভকতক দি চাওকচোন, এগুণহে দিছে, আপুনি আশ্চৰ্য পাব। আপুনি দুখন হাতে দিয়াৰ লগে লগে ভগৱন্তে 4খন হাতে দিব। আপুনি ল'ব পাৰিব জানো 4খন হাতে দিলে? ভগৱন্তক আপুনি দুখন হাতে দিব, নহয় জানো? গতিকে নিজৰ হাতে আজি যজি জগন্নাথ কিছু ব্যয় কৰিও কৃষ্ণৰ সেৱা। এক গুণ লগাইলে সহস্ৰ গুণ হয়, নাজানি বহুধৰে ধন সঞ্চয় কৰে। আন কৰ্মে লগাইলে যতেক সিও পিঠা, আন কৰ্ম লগালে একো পিঠা বুলি কৈছে। গতিকে সেইকাৰণে আমি আজি যিখন ইয়াতে ধন আৰ্জন কৰিছে, ইয়াত লগাইছে, ভকতৰ অৰ্থে লগাইছে, এইখন হৈছে পুণ্য। এইখনহে আমাৰ অক্ষয় পুণ্য হ'ব, এইখনহে থাকি যাব। গতিকে আমি যিকণ সময় আজি শাৰীৰিক, মানসিক, ভৌতিক, আৰ্থিক, এইখনহে আমাৰ অক্ষয় পুণ্য হ'ব। এইখনহে আমি পৰকাললৈ যাওঁতে লৈ যাওঁ। এতিয়া প্ৰাৰব্ধ কালৰ পৰা লৈ অহাখিনিয়ে আহিছোঁ, চব ইয়াতে দি থৈ যাব লাগিব। যেনেকৈ আমি প্ৰথমতে ক'লো যে আজন্ম সেৱাস্থলী বাপ বান্ধৱ আইমতি সমস্ত। তাৰমানে কি? আজন্ম মানে আগৰ জন্মত আমি আপোনালোকক পাই আহিছোঁ। আমি আজি লগ হোৱা নহয়, আগৰ জন্মতো পাইছিলোঁ। গতিকে পুত্ৰ ভাইজাক ঐশ্বৰ্যত ঐক্য থাকিব, পুত্ৰ ভাইজা ঐশ্বৰ্য থাকিব, ঐক্য পৰি পাপ পুণ্য দুই যাব, লগত ধৰি দুটা বস্তু কিনে যাব, হয় পাপ নহয় পুণ্য, এই দুটা বস্তু যাব। পাৰ্থিব যাব দিক যিমান বস্তু চব ইয়াতে থৈ যাব লাগিব। আজি দৰে কৰ্মৰ যিকণ সময় শাৰীৰিক, মানসিক, ভৌতিক, আৰ্থিক, এইকণে আমাৰ পৰকালৰ বিদ। এই বিদটো আমাক ইহকালৰ শান্তি দিব। জীৱগতি আছে, হয় ঊৰ্ধ্বগতি নহয় অধোগতি। বিদটোত কা আছে? দেহৰহে আছে। দেহৰহে ধৰ্ম, জন্ম, মৰম। এই কথাটো আমি প্ৰত্যেকে আমি উপলব্ধি কৰিব লাগিব যে আমি 84 লক্ষ্যজনী অতিক্ৰম কৰি আহি এই মনুষ্য জন্মটো লাভ কৰিছোঁ। 20 লক্ষ্য স্থৰজনী আমি গছ-গছনি, পূৰ্বতে আমি গছ-গছনি আছিলোঁ, 20 লাখ বাৰ অতিক্ৰম কৰি আহিছোঁ। 9 লক্ষ্য জলস্বজনী আমি মাছ কাছত 9 লাখ বাৰ অতিক্ৰম কৰি আহিছোঁ। 11 লাখ বাৰ আমি কিমিজনী, আমি পোক পৰুৱাত 11 লাখ বাৰ অতিক্ৰম কৰি আহিছোঁ। তাৰপিছত চৰাইজনী 10 লক্ষ্য, আমি চৰাই চিৰিকটি 10 বাৰ, আমি 10 লাখ বাৰ আমি হৈ আহিছোঁ। 30 লক্ষ্য মানে পশু, 30 লাখ বাৰ আমি বাঘ, সিংহ হৈ আহিছোঁ। 4 লক্ষ্য বান্দৰ, আমি আগত বান্দৰ আছিলোঁ, তাৰপিছতহে আমি মনুষ্য জন্ম হৈছোঁ। এই 84 লক্ষ্য জনীত অতিক্ৰম কৰি আহি আমি মনুষ্য জন্মটো লাভ কৰিছোঁ। কিন্তু গীতাত কৃষ্ণই অৰ্জুনক কৈছে যে অসংখ্য জীৱ আছে সংসাৰৰ ভিতৰতে, মনুষ্যই ভজে আনে ভজিব নোৱাৰে। যদিও মই অসংখ্য জীৱ সৃষ্টি কৰিছোঁ, মোক ভজিব পৰা শক্তিটো কেৱল মানুহৰে আছে। দেখা বুলি অৰ্জুন চব মানুহে নোৱাৰে বুলি কৈছে।
কোনে পাৰিব? মনুষ্যৰ ভিতৰত মনুষ্য সহস্ৰ মধ্যে পুণ্য আছে যাৰ, সিহে যত্ন কৰিয়া ভজিয়া আমাৰ। যাৰ পুণ্য আছে তেওঁহে মোক ভজিব পাৰে। হয় নাই? জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজোৰতে নাম নাহে আহাৰ মুখত। নলৱে সন্তৰ সংগ সিকাৰণে ৰগ, জানিবা সেহিহে নিজ পৰম পাখণ্ড। জনে জনে যিজনে পাপকে কৰি আছে তেওঁ ঈশ্বৰ গুণানুকীৰ্তন কৰিব নোৱাৰে, তেওঁ সাধু সংগলৈ আহিব নোৱাৰে। সেইকাৰণে কৈছে সাধুৰ সন্মুখত যাব নাহিকে প্ৰবন্ধ, সিটো পাতকি নাই ভকতিৰ গন্ধ। তেওঁ ভকতি গন্ধ নাপায়। তেওঁ নিজৰ কৰ্মত সদায় তেওঁ নিজৰ আজুহাত দেখুৱাই নিজৰ কৰ্মখিনিতে তেওঁ ব্যস্ততা হৈ থাকে। কাৰণ ভগৱন্তে কৈছে নহয়, তেওঁ নিদো নহয় বুলি কৈছে নহয়। এতিয়া কোনে পাৰিব? জন্মে জন্মে কৰি আছে এই জন্মে জন্মে যিটো আৰা ভি আছে হৰি, তাহাৰ মুখত নাম আহে হৰ হৰি। যিজনে সদায় পুণ্য কামকে কৰি আছে তেওঁহে সদায় মুখত ৰাম কৃষ্ণ নাম এইবিলাককে তেওঁ অহনিশে উচ্চাৰণ কৰি থাকে। গতিকে সেইকাৰণে আমি এই কথাখিনি উদাহৰণ লৈ আমি এই কথাখিনি আমি পালন কৰিব লাগিব। এতিয়া হেন জানি যাৰ ইচ্ছা মুখ্যৰ সৰ্বথা, পৰিহিত দেৱে শুনিব কৃষ্ণৰ কথা। যাৰ মুখ্য পদ পাবলৈ যাৰ ইচ্ছা আছে, হয় নাই? সেইসকলহে আহিব লাগে, হয় নাই? তাৰ বাহিৰে যাৰ ইচ্ছা আছে, ইচ্ছা থাকিব লাগিব। ইচ্ছাটো কোনে দিব? ভগৱন্তই দিব। গতিকে যদি ইচ্ছা নাথাকে তেওঁ আহিব নোৱাৰে।